নমস্কাৰ আজি হবিয়াহলৈ শান্তনু মন্তই স্বাগতম জনাইছোঁ ৰাজ্যত কা বিৰোধী আন্দোলন চলি আছে তাৰ মাজতে আছুৱে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰীত নতুন ৰাজনৈতিক দল আছুৰ মঞ্চৰ পৰাই আৰু তাৰ পিছত পৰৱৰ্তী সময়ত পাৰ্শ্বক্ৰিয়া কি হ'ব তাক লৈ যথেষ্ট গতিবিধি চকু ৰাখিছে অসমৰ ৰাইজে এটা আছুৰ নতুন ৰাজনৈতিক দল ঘোষণাৰ পিছত আচলতে আন্দোলনৰ যি উত্তাপ সেই উত্তাপ বৃদ্ধি হৈছে নে হ্ৰাস হৈছে বিগত দুদিন ধৰি যি ধৰণৰ আন্দোলন চলিছিল আৰু ইতিমধ্যে কিছু ছ'চিয়েল মিডিয়াত চৰ্চাও চলিছে যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত যি মহিলাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে নাৰী কণ্ঠৰ নাৰী গৰ্জন কাৰ্যসূচী আছিল সেই কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰ সংখ্যা যথেষ্ট কম থকা বুলি সমালোচনাও কৰিছে সেই ধৰণৰ চৰ্চা চলিছে গতিকে বহুতে ক'ব বিচাৰিছে এটা নতুন ৰাজনৈতিক দলৰ প্ৰসংগ যেতিয়া আহিছে কা বিৰোধী আন্দোলনে এটা অইনফালে গতি কৰিছে গতিকে কি হ'ব অসমৰ ভৱিষ্যত কা বিৰোধী আন্দোলন আৰু ভৱিষ্যত কি হ'ব আৰু ৰাজনৈতিক সমীকৰণ কি হ'ব যি ধৰণে কোৱা হৈছে যে নতুন ৰাজনৈতিক দল এটাই অসমৰ এতিয়া ভৱিষ্যত নিৰ্ণয় কৰিব নতুন ৰাজনৈতিক দলে কা বাতিল কৰিব পাৰিবনে কি ধৰণে আচলতে ভৱিষ্যত সুৰক্ষা দিব তাক লৈ চিন্তা চৰ্চা চলিছে নতুন ৰাজনৈতিক দলত কোন কোন থকা উচিত বা বিকল্প হ'লে কাৰ বিকল্প হ'ব সেই ধৰণৰ কথা বতৰাও ইতিমধ্যে আৰম্ভ হৈছে আমি সম্পৰ্কে কথা পাতিম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আজি অতিথিসকলক স্বাগতম জনাব বিচাৰিছোঁ মীৰা বৰঠাকুৰ আছে প্ৰাক্তন বিজেপি নেত্ৰী স্বাগতম জনাইছোঁ শ্যামকানু মহন্ত ৰাজনৈতিক বিশ্লেষক স্বাগতম জনাইছোঁ জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দ্ৰ আমাৰ মাজত আছে লক্ষ্য ৰাখি উপস্থিত হৈছে মুখপাত্ৰ বিজেপি স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বৰডাঙৰীয়া কিছু সময় পিছতে আহি উপস্থিত হ'ব আৰু লগতে আমিনুল ইছলাম বিধায়ক AIDF-ৰ আমি কিছু সময় পিছত তেখেতসকলৰ সৈতে কথা পাতিম মই ঠিক আছে মীৰা বৰঠাকুৰ আপোনাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ কা বিৰোধী আন্দোলনত আপুনিও অংশগ্ৰহণ কৰিছে যথেষ্ট সক্ৰিয়ভাৱে আপুনি বিভিন্ন ঠাইত গৈছে ভাষণ ৰাখিছে তাৰ মাজতে আন্দোলন চলি আছে তাৰ মাজতে যিসকল কা বিৰোধী যিসমূহ প্ৰতিবাদস্থলী সভাস্থলী সেই সভাস্থলীসমূহৰ মাজতে এটা বিকল্প ৰাজনৈতিক দলৰ প্ৰসংগ বা বিকল্প এটাৰ প্ৰসংগ উত্থাপন হৈ আছিল তাৰ মাজতে আকৌ আছুৰ মঞ্চৰ পৰা ঘোষণা কৰি দিয়া হৈছে আছুৰ সভাপতিয়ে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰীত জোৰদাৰভাৱে আঞ্চলিকে এক ধৰণৰ ক'ব বিচাৰিছে আছুৰ মঞ্চৰ পৰাই আন এটা ৰাজনৈতিক দল গঠন হ'ব সেই ঘোষণাৰ কিছুদিন পিছত আমি যদি পৰৱৰ্তী সময়ত লক্ষ্য কৰোঁ যিবোৰ প্ৰতিবাদ হৈছে সেই প্ৰতিবাদসমূহত আপুনি প্ৰতিবাদস্থলীসমূহত গৈ কি অনুভৱ কৰিছে প্ৰতিবাদৰ উত্তাপ বাঢ়িছে নে কমিছে মানুহে ৰাজনৈতিক দলটো গঠন কৰাৰ পিছত কা আন্দোলন আৰু ৰাজনীতিক লৈ কিছু ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হৈছে নেকি প্ৰতিবাদস্থলীত গৈ বহুতে ক'ব বিচাৰিছে তাৰ পিছতে প্ৰতিবাদস্থলীত ৰাইজৰ সমাগম হ্ৰাস পাইছে উদাহৰণ হিচাপে ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছে গুৱাহাটী মহানগৰীত যি নাৰী শক্তিৰ কাৰ্যসূচী আছিল সেই কাৰ্যসূচীত বৰ্ষানী বিষয়া যি সৰব হৈ আছিল সঘনে কা বিৰোধী আন্দোলনত তেখেতে নিজেও গৈ বিভিন্ন হোষ্টেলে প্ৰচাৰ চলাইছিল যে অংশগ্ৰহণ কৰিব লাগে কা বিৰোধী মাত মাতিব লাগে মহিলাসকলে কিন্তু অৱশেষত তাত সমাগম কিছু কম দেখা গ'ল আৰু তাকে লৈ কিন্তু ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা কৰিছে আছামে সমালোচনা কৰিছে যে দল গঠনৰ প্ৰক্ৰিয়াৰ পিছতে এই আন্দোলন স্থিমিত হ'বলৈ গৈ আছে আপুনি সভাসমূহত গৈ কি পাইছে তেনেকুৱা ধৰণৰ ঘটনা এটা ঘটিছে নেকি চাওক ডেফিনেটলি আপোনাৰ সভাবিলাক যেতিয়া দীৰ্ঘদিনীয়া হ'ব অসম আন্দোলনৰ শেষত এটা এতিয়া অৱশ্যে অসম আন্দোলনৰ নিচিনা হোৱা নাই এটা আন্দোলন চৰকাৰখনত যেতিয়া বহুত ক্ষমতা থাকিব এটা আন্দোলন আমাৰ অসমৰ মেক্সিমাম মানুহ যিবিলাক আমি আন্দোলনৰ লগত মানুহ ওলাই আহিছে সকলোৱে মানে আৰ্থিকভাৱে ইমান টনকিয়াল মানুহবিলাক নহয় সদায় আন্দোলনত ইমান সমাগম হৈ থাকিবৰ কাৰণেও কাম কাজৰ ক্ষতি হয় কিন্তু মই দ্বিতীয় কথাটো কৈছোঁ মই ৰাজনৈতিক জীৱনটো মোৰ আজি 26 বছৰ মই ৰাজনীতিৰ লগত যদিও MLA বিধায়ক নহয় মোৰ অভিজ্ঞতা কিন্তু কম নহয় গতিকে মই ৰাজনৈতিক দল এটা খুলিলে তাক মানে সময় আমাৰ হাতত বহুত কম আৰু আপুনি বিৰোধী পক্ষক কেতিয়াও যদি আপুনি দুৰ্বল বুলি ভাবে তেতিয়াহ'লে আপোনাৰ ভুল কৰা হ'ব আজিৰ তাৰিখত ৰাজনৈতিক দল এটা খুলিবলৈ হ'লে আপুনি তিৱা কাৰ লগত থাকিব বড়ো কাৰ লগত থাকিব ৰাভা কাৰ লগত থাকিব মিচিং কাৰ লগত থাকিব গোটেই জনগোষ্ঠীবিলাক ক'ত যাব এই গোটেই বস্তুবিলাক প্লেনিংটো বহুত খুব ধুনীয়াকৈ হ'ব লাগিব ৰাজনৈতিক দলত আৰু কা বাতিল কৰা ছাত্ৰ সন্থাক মই অভিনন্দন জনাইছোঁ তেওঁলোকে যদি যিটো মনেৰে খুলিব বিচাৰিছে তাত আমাৰ ডিমত একেবাৰে নাই কিন্তু মই ৰাজনৈতিক পথাৰখনত ইমান জড়িত হৈ থকাৰ পিছত বিজেপি আজি তাৰিখত ইমান শক্তিশালী দল এটা থকাৰ পাছত ফেব্ৰুৱাৰীলৈকে মই সময় হাতত যদি 21ৰ নিৰ্বাচনৰ কাৰণে সময় কিন্তু বহুত কম আৰু সকলোকে ল'ব লাগিব আজি প্ৰতিবাদত ছাত্ৰ সন্থাকো মই আহ্বান জনাম যদি ৰাজনৈতিক দল খুলিব বিচাৰিছে তেতিয়া কিন্তু সকলোকে ল'ব লাগিব সব জনগোষ্ঠীক তেওঁলোকে ল'ব লাগিব এতিয়া মই যিটো দেখিছোঁ যে তেওঁলোকে কাৰ লগত ৰাজনৈতিক দল খোলাটো সমীচীন হ'ব বুলি ভাবে নে নাভাবে আপুনি কাৰণ যদি সঁচাকৈ কা বিৰোধী আন্দোলনৰ কাৰণে বিজেপিক ভোট দিব নালাগে তেন্তে কাক দিব কংগ্ৰেছক দিব নেকি না মই সেইটো কথা কোৱা নাই মই কৈছোঁ যে যদি ছাত্ৰ সন্থাই এটা বিকল্প ৰাজনীতিৰ কথা বিচাৰিছে মই কিন্তু আগতেই কৈছিলোঁ যে
অসম গণ পৰিষদ দলটো অতুল বৰা ফুকন চৌধুৰী আৰু কেশৱ মহন্তৰ নহয় এইটোকে এই দলটোৱে কিন্তু অসমীয়া জাতীয় দল এটা আছিলে গতিকে এটা প্ৰেছাৰ কিয় ক্ৰিয়েট কৰিব নোৱাৰিলে ছাত্ৰ সন্থাই যে এই দলটোকে আমি পিক আপ কৰিম সেইটো একটা ফাৰ্ষ্ট অপশ্যন আমাৰ গুড অপশ্যন আছিলে কাৰণ গোটেই ছেটআপ থকা অপশ্যন এটাত এতিয়া যদি আমাৰ মাইণ্ডছেটটো ঠিক নহয় দল আমাৰ যিমানেই নহওক আমাৰ যিমানবিলাক দিছপুৰত গৈছে দলৰটো আইডিঅলজি চবৰে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাব নোৱাৰিব আপুনি ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাবলৈ চাওক মই অকণমান 1 মিনিট ক'ব লাগিব আপোনাৰ 126টা সমষ্টি আছে 26,000 গাঁও আছে 22,000 গাঁও আছে 400 মণ্ডল আছে তাৰপিছত বুথবিলাক আছে পুলিং অফিচ আছে মানে এইখিনি গোটেই ৱাৰ ৰুমটো কণ্ট্ৰল কৰিবৰ কাৰণে গোটেই পলিটিকেল মানুহ লাগিব একদম নিউ ফ'ৰ্চ দি পেলাই 21ত প্ৰত্যাহ্বান হ'ব আৰু সেইকাৰণে মই আছুক এটা আহ্বান জনাম যদি আপোনালোকে সঁচাকৈ ৰাজনৈতিক দলটো আন্তৰিকতাৰে কৰিব বিচাৰিছে কাৰণ আগতে আমি যিবিলাক প্ৰমাণ পাইছোঁ বহুত মানে উঠল পুথল হৈছে যাতে সেইটো নহয় মানসিকভাৱে পৰিৱৰ্তন হৈ বিশ্বাস আকৌ ঘূৰাই আৰু আস্থাভাজন হ'ব লাগিব সেইটো কাৰণে কিন্তু হোমৱৰ্কটো কৰিব লাগিব আৰু মই দ্বিতীয়তে এটা কথা কৈছোঁ ৰাজনৈতিক দল এটাক মানে আপোনাক ক্ষমতা নহ'লেও বিৰোধীত বহিবলৈ হ'লেও তেওঁলোকে কিন্তু প্ৰথমতে আপোনাৰ বহুত হোমৱৰ্ক কৰিব লাগিব সময় কিন্তু হাতত বৰ কম আৰু শেষৰ আপুনি এটা কথা কৈছে কালি নাৰী মুক্তি যিটো মানে গেডাৰিংটো কম হ'ল বৰষাৰাণী বিষয়ত তেখেতৰ আন্তৰিকতাৰে তেওঁ এই প্ৰতিবাদটোত লাগিছে বাট চি ইজ নট এট অল পলিটিকেল গতিকে পলিটিকেল কথা এটাক মানে আপোনাৰ মানুহ গেডাৰিং হোৱালৈকে তেওঁ গাত দুখ নাই মানুহ নোহোৱাটোৰ কাৰণে তেওঁ গাত দুখ নাই কিন্তু পলিটিকেল বস্তু এটাক মানে আন্দোলনটো এইটো ৰাজনৈতিক আন্দোলন এইটো একেবাৰে ভুল নবুজিব এইখন একদম কমপ্লিটলি ৰাজনৈতিক আন্দোলন যদিও কৈ আছে গণজাগৰণ নহয় ৰাজনৈতিক মানে গোটেই কাখন বিৰোধ কৰি তাক বাতিল কৰালৈকে গোটেই এণ্টায়াৰ গোটেই কাৰবাৰটোৱে ৰাজনৈতিক এইটো যদি মানুহে ভুলবশতঃ কৈছে যে ৰাজনৈতিক নহয় এইটো অৰাজনৈতিকভাৱে ইয়াক নস্বাত কৰিবই নোৱাৰে ধন্যবাদ দিলীপ চন্দ্ৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কা বিৰোধী আন্দোলন এটা ৰাজনৈতিক আন্দোলন বুলি এই মুহূৰ্তত ক'ব বিচৰা হৈছে আৰম্ভ কৰিছিল ছাত্ৰ সমাজে কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ ছাত্ৰ বা গুৱাহাটী মহানগৰীত থকা মহাবিদ্যালয়সমূহৰ ছাত্ৰসকলে আৰম্ভ কৰিছিল প্ৰথমতে তাৰপিছত সেই ছাত্ৰ আন্দোলন দিছপুৰৰ পৰা বা গুৱাহাটীৰ ৰাজপথৰ পৰা গৈ পথাৰে পথাৰে ভৰি পৰিল আন্দোলন চলি থাকিল তাৰ মাজতে এতিয়া নতুন ৰাজনৈতিক বিকল্পৰ কথা আহিছে এতিয়া কথা হৈছে যে এই আন্দোলন ৰাজনৈতিক বিকল্পটোৱে হয়তো নৱজাগৰণ এটা গণজাগৰণ বুলি ভাবিছিল তাৰপিছত কোৱা হৈছে যে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ভোট দিব কিন্তু এতিয়া ৰাজনৈতিক দল ঘোষণাৰ পিছত আন্দোলনে কি ৰূপ ল'ব বুলি ভাবে আপুনি ৰাজনৈতিক দলটো ঘোষণা কৰা এই মুহূৰ্তত কিমান প্ৰয়োজন আছিল কাৰণ এই কথাটো আছিল সভাই সমিতিৰ মত যিহেতু কোৱা হৈছে যে নাই বিজেপিয়ে কা আনিছে বিজেপিক ভোট দিব নালাগে তেন্তে ভোট কাক দিব মানুহৰ মাজত এই প্ৰশ্নটো নিশ্চয় থাকিব ৰাজনৈতিক দলৰ কথাটো অসমৰ যোৱা 4টা দশকৰ যদি আমি বুৰঞ্জীখিনি অকণমান এনালাইচিছ কৰোঁ মই নিজে অসম আন্দোলন কৰিছিলোঁ অসম আন্দোলন শেষ হৈ চুক্তি হওঁতে মই ধৰক এতিয়া কলেজত BA পৰীক্ষা দি উঠিছোঁ কটনৰ পৰা তো দেখিছোঁ যে আন্দোলন শেষ হৈছে তাৰ কিছুদিনৰ পিছতে ততাতৈয়াকৈ ৰাজনৈতিক দল গঠন হৈছে এই নিৰ্বাচন খেলিছে জিকি আহিছে তেতিয়াৰ দিনৰ অসমখনৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল তেতিয়া গোটেই অসমখনত এনেকৈ বহুধা বিভক্ত ধৰণৰ ৰাজনীতি নাছিলে এনেকুৱা বিভিন্ন গোষ্ঠীগত বিভিন্ন সম্প্ৰদায়গত বা জাতি জনগোষ্ঠীসমূহৰ এই ধৰণৰ উত্থান নাছিলে এতিয়া আজিৰ পৰিৱেশ পৰিস্থিতি আৰু তেতিয়াৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ এনে পৰিপ্ৰেক্ষিতত বিকল্প এটাৰ কথা আমি সকলোৱে ভাবোঁ এজন সাধাৰণ নাগৰিক হিচাপে আমি সকলোৱে ভাবোঁ আৰু এতিয়ালৈকে যিকেইটা ৰাজনৈতিক দলে ইয়াত কাৰ্যনিৰ্বাহ কৰিছে কোনোটোৰ ৰাজনৈতিক শাসন লৈ পেলাই অসমীয়া ৰাইজ সন্তুষ্ট হ'ব পৰা নাই বৰঞ্চ অসন্তুষ্টি দিনক দিনে বাঢ়ি গৈ আছে তো গতিকে বিকল্পৰ কথা এটা ভাবাটো স্বাভাৱিক কথা আৰু সচেতনখিনিয়ে মাজে মাজে অকণমান বেছি ধৰক এটা এগ্ৰেছিভলি অকণমান ভাবে কিন্তু আকৌ পিছুৱাই আহে এনেকুৱা আমি দেখি আহিছোঁ আজি বিগত দুটামান নিৰ্বাচনতো যদি আমি চাওঁ এনেকুৱা নতুন দলৰ কথা হয় আকৌ পিছুৱাই আহে এনেকুৱা এটা হৈ আছে ৰাজনৈতিক বিকল্পটো হ'ব লাগিব কিন্তু এই মুহূৰ্তত ৰাজনৈতিক দলটোৰ নীতি কি হ'ব তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কি এই কথাবিলাক লৈ আমি স্পষ্ট নহয় যদি ধৰক এতিয়াৰ ৰাজনীতিটো এনেকুৱা নিগেটিভ এটা ট্ৰেণ্ডেৰে নিগেটিভ এটা মটো লৈ পেলাই আৰম্ভ কৰিলে যে কাবাক উৎখাত কৰিম এইটো নহয় আমি কি কৰিম এই কথাটো কিন্তু সবলভাৱে কৈ পেলাই যিসকলে ৰাজনৈতিক দল খুলিব খোজে তেওঁলোকে সেই কথাটো ক'ব পাৰিব লাগিব যে উৎখাত কৰক কাক কোন দলক বিজেপিক হওক কংগ্ৰেছক হওক বা AIDF যাকে উৎখাত কৰে সেইটো বেলেগ কথা কিন্তু ৰাইজে বিচাৰে যে আমি কৰিব আমাক কি দিব কলৈ নিব উৎখাত কৰাতকৈ এটা যোগাত্মক এটা টোন লৈ পেলাই যদি আৰম্ভ হয় এটা নতুন ৰাজনীতি তেতিয়াহ'লে ৰাইজৰ এটা সমৰ্থন থাকিব পাৰে কিন্তু এই উৎখাত কৰা কথাটো লৈ পেলাই নিৰ্বাচনৰ আগে আগে আমি দেখিছোঁ ইটো দলে সিটো দলক উৎখাত কৰাৰ কথা কয় সিটো দলে এইটো দলক উৎখাত কৰাৰ কথা কয় কিন্তু উৎখাত কৰাতকৈও নতুন দলটোৱে কাৰ কাৰণে কি কৰিব কাক লৈ হ'ব এইবিলাক কথা আহি যায় আৰু নতুন এটা দল গঠন কৰাৰ কথা নিশ্চয় অসমৰ প্ৰেক্ষাপটত অসমৰ দৰে ঠাইত অত্যন্ত জৰুৰী প্ৰয়োজন নিশ্চয় আছে কিন্তু এইটো নিৰ্বাচন কেন্দ্ৰিক এটা দল এই মুহূৰ্তত যদি গঠন কৰা হয়
কি ৰূপ ল'ব সেইটো লৈ মোৰ যথেষ্ট সন্দেহ মানে আন্দোলনখনত প্ৰভাৱ পেলাব নেকি আন্দোলনটোৰ প্ৰভাৱটো ডেফিনেটলি আন্দোলনত প্ৰভাৱ পেলাব প্লাছ আন্দোলনৰ মজিয়াৰ পৰাই ৰাজনৈতিক দলৰ কথা কৈ থকা সেইটোতো আৰু লোকঢাক কৰা কথা নহয় প্ৰথমতে উৰ্বৰ ভূমি যেন লাগিছে এইটো এনেকুৱাতে আগৰ অগপৰ গঠন হোৱাৰ সেই একেটা কথাকে মনত পেলাই হয়তো কোনো কোনোৱে ভাবিছে কিন্তু গোটেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এটি সম্পূৰ্ণ বেলেগ হৈছে গতিকে এই ধৰণে এটা ৰাজনৈতিক দল গঠন কৰোঁতে আচলতে নিৰ্বাচন কেন্দ্ৰিক এটা ৰাজনৈতিক দল এই মুহূৰ্তত গঠন কৰি পেলাই সফল হোৱাটোক লৈ অনেক সংশয় থাকি যায় আৰু যিকেইটা ৰাজনৈতিক দলে অসমত কাৰ্যনিৰ্বাহ কৰি আছে বিজেপি কওক কংগ্ৰেছ কওক বা AIUDF কওক এই কাৰো লগত যিহেতু এই ঘোষিত ৰাজনৈতিক দলটোৰ কোনো ধৰণৰ কম্প্ৰমাইজৰ কথা নাহে এটা সম্পূৰ্ণ আঞ্চলিক বা জাতীয়তাবাদী এটা দলৰ কথা কোৱা হৈছে গতিকে সেই দলটোৱে এই দলকেইটাৰ লগত কি দিবলৈ প্ৰত্যাহ্বান টক্কৰ দিবলৈ নিজে কিমানখিনি সাজু হ'ব পাৰিব সকলো ধৰণে সাংগঠনিক আজি এইকেইটা দলে আজি বছৰ দশকৰ পিছত দশক ধৰি অসমৰ ইয়াতে কাম কৰি আছে তেওঁলোকে তৃণমূলত ইতিমধ্যে তেওঁলোকৰ বিভিন্ন ধৰণৰ কিপা আছে বহুতৰ মানে আজি বিজেপিৰ বুথ পৰ্যায়ৰ তেওঁলোকৰ কৰ্মী আছে বুথৰ কৰ্মীবিলাকে ভোট দিলে হাহাকাৰ এটা লাগি যায় তো এই সকলোবিলাক লৈ পেলাই নিজকে সকলো ধৰণে সাজু কৰি সক্ষম কৰি লৈ ৰাজনৈতিক দল এটা গঠন কৰাৰ নিশ্চয় প্ৰয়োজন আছে কিন্তু ততাতয়াকে কৰিলে বহুত ভুল হোৱাৰ সম্ভাৱনা মই ভাবো যে ৰাজনৈতিক দল এটা নিশ্চয় হ'ব লাগে কিন্তু 2021ক টাৰ্গেট কৰি এটা ৰাজনৈতিক দল কৰিলে কিমান দূৰ মানে সফল হ'ব তাক লৈ কিন্তু যথেষ্ট সংশয়ৰ অৱকাশ থাকি যায় সেইকাৰণে এতিয়া যি ধৰণৰ ৰাজনৈতিক দলে গঠন কৰা নহয় কিন্তু সকলোকে লৈ পেলাই আলোচনাটো অত্যন্ত জৰুৰী আলোচনা কৰিহে আগবাঢ়িব লাগিব পৰৱৰ্তী ঠিক আছে ক'ব লগা নাই কিন্তু সকলোৰে লগত আলোচনাটো অত্যন্ত জৰুৰী বুলি মই ভাবো ঠিক আছে ধন্যবাদ শ্যামকান্ত মহন্ত ডাঙৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ নতুন ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপিত হৈছে আচলতে সেইটোৱে প্ৰসংগ এইটো যে কা বিৰোধী যি আন্দোলন তাত কোৱা হৈছে যে বিজেপিয়ে কা আনিছে বিজেপিক ভোট দিব নালাগে দ্বিতীয় প্ৰশ্ন আহিল সেই মুহূৰ্তত তেন্তে কাক দিব ভোটটো কাৰণ যিকেইটা দল আছে অগপৰ কথা আমি নকওঁ কাৰণ বিজেপিৰ পক্ষতে আছে বুলি অগপক ধৰি লোৱা হৈছে বা আছোঁ অগপ তেনেকৈ তাৰপিছত বাকী দল থাকিল আপোনাৰ কংগ্ৰেছ আৰু AIUDF যি দুটা দলক ভোট দিয়াৰ কাৰণে কোনো আহ্বান জনোৱা নাই সেই মুহূৰ্তত তাৰপিছত ভবা হৈছে যে এই মানুহখিনিয়ে যিয়ে কাৰ বিৰোধিতা কৰি আছে এই মানুহখিনিক লৈ এতিয়া আমি এটা নতুন ৰাজনৈতিক দল গঠন কৰিম গঠন কৰাৰ পৰিপ্ৰেক্ষিতত হয়তো আমি ক্ষমতা ৰাখিম আৰু তাৰপিছত কা বাতিল কৰিব পাৰিব নোৱাৰে তাত কোনো স্পষ্টতা কিন্তু এতিয়ালৈকে দিয়া নাই আৰু কি ধৰণে ৰাজনৈতিক দলটো হ'ব তাকো কোৱা নাই কিন্তু আন্দোলনটো আৰু ৰাজনৈতিক দলটো যি ধৰণে কোৱা হৈছে এইটো এটা ৰাজনৈতিক আন্দোলন সমান্তৰালভাৱে চলি থাকিবনে আৰু থাকিলে আমি কি পাম মই ভাবোঁ দুটা বস্তু আছে এটা ৰাজনৈতিক দল আৰু এটা বিকল্প ৰাজনৈতিক চিন্তা মই ভাবোঁ আজিৰ দিনত এটা বিকল্প ৰাজনৈতিক চিন্তাৰ এটা নিড আছে এই চিন্তাটো কংগ্ৰেছৰ আদৰ্শৰ বাহিৰত বিজেপি আদৰ্শৰ বাহিৰত এটা বিকল্প ৰাজনৈতিক চিন্তা প্ৰথমতে এটা চিন্তা হ'ব লাগিব আৰু এটা ষ্ট্ৰেটেজি হ'ব লাগিব প্লেন হ'ব লাগিব যে মই আজি হাৱাটো উঠি আছে মই আজি ইলেকশ্যন টিম কাইলৈ MLA হ'ম এনেকুৱা ধৰণৰ ৰাজনৈতিক বিকল্প মই দেখা নাই কিন্তু বিকল্প ৰাজনীতিৰ এটা মই অপৰচুনিটি দেখিছোঁ প্ৰথম কথা কিন্তু তাৰ কাৰণে এটা চিন্তা ৰাজনৈতিক চিন্তা দ্বিতীয়টো কথা হৈছে নেতৃত্ব সমগ্ৰ দেশতে আঞ্চলিক কিছুমান নেতৃত্ব খুব ভাল কাম কৰি আছে আমাৰ ওচৰতে বেংগলত আছে কিন্তু এজন নেতৃত্ব আছে আমাৰ মমতা বেনাৰ্জী 1998 চনত আন্দোলন এটা বিকল্প আন্দোলন কৰি 2011 চনত তেওঁ মুখ্যমন্ত্ৰী হ'ল বেংগলত TRS আছে আমাৰ তেলেংগানা ৰাষ্ট্ৰভাষা তেলেংগানাত আছে উৰিষ্যাত আছে বিজু পাটনায়ক এতিয়া শিৱসেনা আপোনালোকে দেখিছে পাৱাৰত আহিছে মই কৈছোঁ যে একোটা চিন্তাক একোটা নেতৃত্বৰ জৰিয়তে এটা আন্দোলন কৰি এটা দল ফৰ্ম হৈছে আমাৰ এই ভুকুতে কলটো নপকে ৰাজনীতি জনা মানুহে কেতিয়াও ক'ব নোৱাৰে যে ভুকুতে পটককৈ এটা পলিটিকেল পাৰ্টি ফৰ্ম হ'ব নোৱাৰে চ' আমাৰ প্ৰথম কথাটো মই ক'ব কৈছোঁ বিকল্প ৰাজনৈতিক শক্তি এটাৰ নিড আছে বুলি মই ভাবোঁ অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে তাৰ কাৰণে কথাটো প্লেন কৰিব লাগিব চ' প্ৰথমতে আমি অসমৰ ৰাজনীতি চাব লাগিব বৰ্তমান অৱস্থাত দিলীপ দাই অলৰেডি উনুকিয়াইছে এই গোটেই কথাখিনি মীৰা বৰঠাকুৰে কৈছে অসমত বৰ্তমান অসমীয়া ভাষী কিমানটা সিটত আমাৰ চে আছে 26-27% সিটত আমাৰ চে আছে আপুনি যদি চাই আমাৰ বঙালী হিন্দুসকলৰ প্ৰায় 20-22% আছে আমাৰ পমুৱা মুছলমানৰ সকলৰ 36% মিনিমাম তাতকৈ বাঢ়িব পাৰে দেই 36% সিটত তেওঁলোকৰ প্ৰভুত্ব আছে ঠিক তেনেকৈ আমাৰ আছে আমাৰ চাহ জনগোষ্ঠীসকলৰ 20% মানৰ আছে 22% মান আমাৰ চালি মাৰি যদি চাই অসমীয়া ভাষী অকল যদি টাৰ্গেট কৰা হয় আমি
20-25টা সিটত কম্পিট কৰিব ৰাজনৈতিকভাৱে কম্পিট কৰি পেলাই তাৰ পৰা যেটা সিট আহে সেইটোৱে হৈছে তাক আপুনি কা আন্দোলনো বাতিল কৰিব নোৱাৰে একোখিনি কৰিব তাকে বিকল্প শক্তিয়ে কিন্তু আজিৰ পৰা যদি লাগি থাকে এই সকলোখিনি লগত কিন্তু সেইটো কৰিবলৈ নেতৃত্বজন লাগিব এজন লিডাৰ ক্লিয়াৰ লিডাৰ লাগিব অৰবিন্দ কেজৰিৱাল এজন লাগিব তেওঁ লাগিলে সমুজ্জ্বল ভট্টই হওক মীৰা বৰঠাকুৰে খুব ইণ্টাৰেষ্টিং কথা কৈছে মই দুটা পাৰ্টি মই দেখা নাই অপৰচুনিটি মই এটা আঞ্চলিক শক্তি দেখিছোঁ সেই আঞ্চলিক শক্তিটো এটা শক্তি এজন নেতৃত্ব লাগিব আৰু তেওঁলোকক ইনক্লুচিভ এটা পলিটিক্স লাগিব যেহেতু অসমীয়া ভাষীৰ নহয় মই মাজতে এইকেইদিন খুব ঘূৰিছিলোঁ আমি ফিল কৰিছোঁ যে কা বিৰোধী আন্দোলনটো কিছুমান আমাৰ জনগোষ্ঠী অঞ্চলত দেখা নাই এইটো কথা মানিবলৈ আমি ভালেই পাওঁ বেয়া পাওঁ এইটো সত্য কাৰণ আমাৰ কিছুমান আমাৰ অসমীয়া ভাষী মানুহৰ মাজতে এইটো সীমাবদ্ধ আছে কিন্তু অসম আন্দোলন দিলীপ দাই কৰিছিল সেই সময়ত উপেন ব্ৰহ্মৰ নেতৃত্বত বড়ো ৰাইজ ওলাই আহিছিলে সকলো জয়ন্ত ৰংপি আছিলে হপায় কাৰ্বি আংলঙত সকলোখিনি জনগোষ্ঠী মানুহ অসম আন্দোলনৰ ইয়াৰ প্ৰেক্ষাপটৰ ডিফাৰেঞ্চটো এইটোৱে আমাৰ জনগোষ্ঠীয় ভাই সকলো ওলাই অহা নাই চ' গতিকে নিজৰ উইক পইণ্টটো বুজিব লাগিব তাৰ মাজত আমাৰ অবজেক্টিভটো কি নেতৃত্বৰ মেইন উদ্দেশ্য কি হ'ব লাগিছিল কা বাতিল কৰা তাৰ কাৰণে কি কৰা হৈছে কি আমাৰ ষ্ট্ৰেটেজি কি কা বাতিল কৰাৰ কাৰণে কি সমাধান সূত্ৰ কৰিছোঁ নে আমি অকল আন্দোলনে কৰি থাকোঁ কাৰণ আন্দোলনে এইখিনিয়ে লোপ হৈছে মই যোৱা দুদিন ধৰি মই বাহিৰত এতিয়া আন্দোলনকাৰীসকলে এইটো কয় যে আমি আন্দোলন চলি থাকিব আন্দোলনৰ প্ৰথম উদ্দেশ্য হৈছে আমাৰ 21ত এইখন চৰকাৰ উৎখাত কৰিব লাগে সেই কথাটো আপুনি শুনিছে এইখন উৎখাত কৰিলেও চলিউশ্যন কাৰণ যেতিয়া কংগ্ৰেছৰ যদি আমি চাওঁ 2014 চনত কংগ্ৰেছে কৈছিলে যে তেওঁলোকে যিখন চিটিজেনশ্বিপ বিলখন ছাপোৰ্ট কৰিছিলে এই যোৱা 2014 চনত মনমোহন সিঙে ছাপোৰ্ট কৰিছে তৰুণ গগৈয়ে ছাপোৰ্ট কৰিছিল কাক আপুনি বিশ্বাস কৰি ল'ব সেইকাৰণে সেইখন চৰকাৰক উৎখাত কৰিবলৈ আপুনি 5টা চিট লৈ উৎখাত কৰিব নোৱাৰে 5টা চিট লৈ আপুনি চৰকাৰ উৎখাত কৰিব নোৱাৰে কা বাতিল কৰিব নোৱাৰে মোৰ মতে প্ৰথম অৱস্থাত আমাৰ চকুটো আমাৰ ধনঞ্জয়ৰ নিচিনা চাব লাগিছিলে কাখন কা বাতিল কৰিবলৈ আমাৰ ষ্ট্ৰেটেজি কি আছে আমি কি বিচাৰিছোঁ আমি ILP কৰি বাতিল কৰিম নে কি কৰিব কাৰণ চাওক দিনে দিনে আমি দেখিছোঁ মানুহৰ আপুনিয়ে ক'লে সংখ্যা মই কালি বাহিৰত আছিলোঁ দেখিছোঁ ফটোকে সমান যে চানমাৰীত যিটো মানুহৰ সংখ্যা কমা দেখা গৈছে চ' গতিকে এইটো খুব ষ্ট্ৰেটেজিক আন্দোলন এইটো আন্দোলন যে এই আন্দোলনটো নেতৃত্বই কথাখিনি প্ৰথমতে এই মুহূৰ্তত এটা ৰাজনৈতিক দলৰ কথা কোৱাটো মোৰ মতে শুদ্ধ হোৱা নাই প্ৰথমতে যে কাখনক লৈ আপোনাৰ আন্দোলনটো কি বাতিল কৰাৰ কাৰণে কি আপোনাৰ প্ৰক্ৰিয়া আছে আৰু দ্বিতীয়তে এটা বিকল্প শক্তি লং টাৰ্ম 15 বছৰ কাৰণে আমি ভাবিব লাগিছিলে আৰু সেই শব্দটো 21 নহয় সীমাৰ সময় এনেকুৱা মানুহে ভাবিব পাৰে বহুতে আমাক শুনিছোঁ বা ছ'চিয়েল মিডিয়াত দেখিছোঁ মানুহে ভাবিছে ইহঁতি কেইজন মানে ইলেকশ্যন খেলিবলৈ আন্দোলন কৰে কিন্তু কথাটো হয়তো সেইটো নহয় মই অসমৰ চুকে কোণে ক্ষোভ এটা হৈছে এটা জেনুইন ক্ষোভ এটা হৈছে অসমৰ চুকে কোণে অন্ততঃ অসমীয়া ভাষী মানুহৰ মাজত জেনুইন ক্ষোভ এটা আছে এই ক্ষোভটো ৰিপ্ৰেজেণ্ট কৰে আন্দোলনৰ নেতৃত্বসকলে তেওঁলোকৰ দায়িত্ব বহু বেছি গতিকে মই ভাবোঁ তেওঁলোকে ষ্ট্ৰেটেজিকেলি গোটেই আন্দোলনখন আগুৱাই লৈ যাব লাগে যাতে যিকোনো তেওঁলোক গোটেই ডিৰেইল হ'ব নালাগে এতিয়া দুদিনমান এনেকুৱা দেখা গৈছে অলপমান ডিৰেইল হোৱা যেন যোৱা দুদিন ধৰি দেখা গৈছে ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈ লক্ষ্য কৰি ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত বহুতে উপলব্ধি কৰিছে যে এটা নতুন বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আচলতে কংগ্ৰেছে যিখিনি দিয়া নাছিল বা কংগ্ৰেছৰ পৰা যিখিনি প্ৰত্যাশা নাছিল সেইখিনি প্ৰত্যাশা লৈয়ে বিজেপিক চৰকাৰত আনিছিল বিজেপিক ৰাইজে বিচাৰিছিল বিজেপি আহিল তাৰপিছত বেলেগ প্ৰসংগ মই নকওঁ কিন্তু কাক লৈ শেহতীয়াভাৱে বিজেপিক লৈ অসন্তুষ্ট অসমৰ ৰাইজৰ কথা কৈছোঁ বা বিভিন্ন প্ৰেক্ষাপটত বাহিৰতো আন্দোলন হৈছে অসমত কিন্তু যিহেতু এটা বেলেগ ধৰণৰ পৰিৱেশ আছিল অসম আন্দোলন হৈছিল আৰু এটা প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে যিটো বাংলাদেশী বা অবৈধ নাগৰিকক বহিষ্কাৰ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়েও প্ৰতিশ্ৰুতি দিছিল তাৰপিছত মানুহে যথেষ্ট ভাবিছিল কিন্তু শেহতীয়াকৈ কাক লৈ অসন্তুষ্ট এটা জাগৰণ আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছে সেইটো লুকাই ৰখা কথা নহয় তাৰপিছত এতিয়া উপলব্ধি কৰিছে নতুন এটা ৰাজনৈতিক দল হ'ব সেইটো চাগে বিজেপিৰ বাবেও দুৰ্ভাগ্য এটা যে সেইখিনি ৰাইজ বা সেই লোকসকল যি আমাক বিশ্বাস কৰিছিল আমি হয়তো বিশ্বাসটো পূৰণ কৰিব নোৱাৰিলোঁ তাৰ বাবে এটা বিকল্প ৰাজনীতিৰ কথা চিন্তা চৰ্চা এই মুহূৰ্তত হৈছে ৰাজনৈতিকভাৱে আপোনালোক শংকিত নেকি নতুন শক্তিক লৈ নাই প্ৰথম কথাটো চাওক যে আজি তৰুণ গগৈ ডাঙৰীয়াই খুব এটা ইণ্টাৰেষ্টিং উক্তি দিছিলে মই সেই কথাই আৰম্ভ কৰিম যে আছুৰ সভাবোৰত যিমান মানুহ গোট খাইছে সেইসকল আছুৰ সমৰ্থক নহয় তেওঁলোক কা বিৰোধী আন্দোলনৰহে অংশীদাৰ এই কথাটো খুব এটা চাওক তৰুণ গগৈ কোৱাৰ কথাৰ বহুত ইণ্টাৰপ্ৰিটেশ্যন থাকে তাৰ এটা এইটো ক্লিয়াৰ কাট তেওঁ কথা কৈছে যে আছুৰ সমৰ্থক নহয় কা বিৰোধী সমৰ্থক অৰ্থাৎ এই সময়ত বিজেপি শংকিত হোৱাৰ কোনো কথাই নাই আৰু মই দেখিছোঁ এটা ডিটাৰমিনেশ্যন যে আজি দীপাংকৰ নাথ হওক লুৰিণজ্যোতি গগৈ ডিটাৰমিনেশ্যন সঁচাকৈ তেওঁলোকে পাৰ্টি কৰিব কিন্তু 100% তেওঁলোকে পাৰ্টি কৰাটো নিশ্চিত গতিকে পাৰ্টি কৰাটো আমি শংকিত হোৱা নাই কংগ্ৰেছ শংকিত হৈছে কাৰণ বিৰোধী ভোট বিভাজন হ'ব ভাৰতীয় জনতা পাৰ্টি শংকিত হ'ব লগা কোনো কথাই নাই প্ৰথম কথা যে আমি ভাৰতীয় জনতা পাৰ্টি আগতে বাইদেউ আছিলে খুব ভালকৈ জানে যে ইলেকশ্যন ষ্ট্ৰেটেজিত আমি খুব প্ৰফেশ্যনেল
কাৰণ ৰাজনৈতিক দল মানে ইলেকশ্যন খেলিব ভোট বিচাৰি যাব, বুথৰ পলিটিক্স, তাত গৈ ভোটৰ সংখ্যাৰ পলিটিক্স, এইটো আহিবই। গতিকে যেতিয়া ৰাজনীতিৰ কথা ক'লে, কাৰণ আমি প্ৰথমতেই জানিছিলোঁ যে কাক লৈ যি ধৰণে কা আন্দোলন বুলি কোৱা নাই, আপুনি আৰম্ভ কৰিছে কাৰ ৰাজনীতি বুলি, অৰ্থাৎ প্ৰথমৰ পৰা ক্লিয়াৰ কাট কথাটো পলিটিক্স। আৰু এই অভিকেন্দ্ৰটো অসমতে লোৱা হ'ল। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে, মই সিদিনা এই ষ্টুডিঅ'তে কৈছিলোঁ এটা কথা, যে ভাৰতীয় জনতা পাৰ্টীয়ে CAA প্ৰথমতে CAB কোনো লোকঢাককৈ অনা নাই। এইখিনি কথা আমাৰ ইলেকশ্যনৰ ভিছন ডকুমেণ্টত আছে, ভাৰতীয় জনতা পাৰ্টীৰ অবজেক্টিভছত আছে পূৰ্বৰ পৰা। আৰু তাৰ প্ৰতি আকৰ্ষিত হৈ মই ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিলোঁ, যে গ্ৰেটাৰ এনিমি প্ৰস্পেক্ট, মোৰ নামঘৰটো, মোৰ সত্ৰখন কাৰ পৰা বিপদত পৰিব পাৰে, ক্লিয়াৰ প্ৰস্পেক্ট আছে পাৰ্টিটোৰ ওচৰত। গতিকে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু এই সময়ছোৱাত দেখাও গৈছে সেই কথাৰ প্ৰতিফলনটো। গতিকে এইখিনি লোকঢাক কৰিবলগীয়া কথা একোৱেই নাই। গতিকে এটা নতুন যদি ৰাজনৈতিক দল হয়, আমাৰ ক'ব লগা একো নাই, আমি ৰাজনৈতিকভাৱে তাক মোকাবিলা কৰিম। আমাৰ দলৰ শীৰ্ষ নেতৃত্বই কৈছে যে তাত কোন নেতা আহে নাহে, তেওঁলোকে কি ধৰণে নিৰ্বাচন খেলিছে, তেওঁলোকৰ ষ্ট্ৰেটেজি। কিন্তু আমি আমাৰ ষ্ট্ৰেটেজি লৈ আমি ইলেকশ্যন খেলিম। আৰু ৰাইজ হতাশাগ্ৰস্ত কিছু কথা আন্দোলনক লৈ আপোনালোকে চাব, কোৱা হৈছে যে আন্দোলন নাহিলেই শিল্পীক এঘৰীয়া কৰা হ'ব। এইটো কেনে তালিবানী কথা? আন্দোলন নাহিলে এঘৰীয়া কৰা হ'ব? মোৰ এটা সাধাৰণ, মই ব্যক্তিগত কথা কওঁ, মোৰ ঘৰ গাঁৱত, মই এখন আহোম প্ৰধান গাঁৱৰ ল'ৰা। আন্দোলন হ'ল মাৰ্ঘেৰিটাত, ৰাতিলৈকে মোৰ ঘৰলৈকে যাব যে লক্ষ্য ঘৰ আক্ৰমণ কৰিব লাগে। যুৱ সংঘই সিদ্ধান্ত ল'লে, এসপ্তাহ দিন মোৰ ঘৰত যুৱ সংঘৰ ল'ৰা আছে, চাওঁ কোন আহে। গতিকে আৰু এনেকুৱা চাবুৱাৰ বিধায়কৰ ঘৰ জ্বলাই দিয়া হ'ল। তেওঁ জনপ্ৰিয় নেতা দেই, বিনোদ হাজৰিকা, তেওঁ এটা বিশেষ জনগোষ্ঠীৰ এজন তেওঁ জনপ্ৰিয় নেতা। এই কথাবোৰ অসমৰ ৰাইজে কিন্তু লক্ষ্য ৰাখিছে। আৰু চাব শান্তনু, এটা কথা সময় আহিছে বিশ্লেষণ কৰাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে, মই সময় আহিলে সকলো কথা ক'ম। এতিয়া লাহে লাহে চব পৃষ্ঠাবোৰ মুকলি হৈছে। কোনদিনাখনিৰ পৰা এই আন্দোলনটোৱে হিংসাত্মক ৰূপ ল'লে আপোনাৰ মনত আছে? নিশ্চয়, যে 10 ডিচেম্বৰৰ অসম বন্ধৰ দিনৰ পৰা দায়িত্ব তেওঁলোকে ল'ব লাগিব, আমিও প্ৰশ্ন কৰিম। সংখ্যাৰ কথা কৈছে, আমাৰ বুথৰ সকলো কৰ্মী এতিয়া আৰম্ভ কৰিছে ৰাইজৰ মাজত জনজাগৰণ, গৈ সোধা আৰম্ভ কৰিছে। যিবোৰ বাল্ক SMS আহিছিলে যে টিংখাঙৰ বিধায়ক ঋতুপৰ্ণ আমাৰ বিমল বৰাই 30,000 অবৈধ বাংলাদেশী লৈ আহি আছে, এতিয়া আমাৰ যোৱা আৰম্ভ হৈছে। আমি সুধিম, আমাৰো সত্যাগ্ৰহ কৰাৰ অধিকাৰ আছে। যি সংখ্যাৰ কথা ক'লা, যি বক্তব্য ৰাখিছা, যি শালীনতাৰ সীমা চেৰাই গৈছা, মাতৃক ধৰি তোমালোকে অশালীন শব্দ ব্যৱহাৰ কৰিছা, গতিকে আমিও এটা সত্যাগ্ৰহৰ মাজেৰে আমি সুধিম, এয়াই নেকি আন্দোলনৰ চৰিত্ৰ? ঠিক আছে, কৰক ৰাজনৈতিক দল, কাৰণ তেওঁলোকৰ উদ্দেশ্যই আছিল যে আন্দোলনটোক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি এটা ৰাজনৈতিক দল খুলিব লাগে, ক্ষমতা লৈ আহিব লাগে। ৰাইজে বুজি পাইছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিম আপোনালোকৰ ওচৰলৈকে। বিষয়টো গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যে বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে। বাণিজ্যিক বিৰতিৰ সময়, উভতি আহিম। উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ কা বিৰোধী আন্দোলন, লগতে সাম্প্ৰতিক সময়ত যি নতুন ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া চলিছে আৰু কি হ'ব অসমৰ ভৱিষ্যত, সেই সম্পৰ্কে বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে। মই পুনৰ মীৰা বৰঠাকুৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে আমি উল্লেখ কৰিলোঁ যে ৰাজনৈতিক দল, ৰাজনৈতিক বিকল্প কি হ'ব, কি ধৰণে আগবাঢ়িব লাগিব। এতিয়া দুটা প্ৰশ্নৰ সন্মুখত, যে সমান্তৰালভাৱে আন্দোলন কি ধৰণে আগবাঢ়িব। কাৰণ যিসকল লোকে আন্দোলন কৰিবলৈ ওলাই আহিছিল, মই প্ৰথমতে কৈছোঁ ছাত্ৰ সমাজ ওলাই আহিছিল, কোনো ৰাজনীতিৰ লৈ সন্মুখত লৈ ওলাই অহা নাছিলে, বা মন্ত্ৰী বিধায়ক হোৱা ৰাজনীতিক এটা উদ্দেশ্যও নাছিলে। ওলাই আহিছিল, আইনখন বেয়া বুলি ভাবিছে, জাতিধ্বংসী বুলি তেওঁলোকে গণ্য কৰিছে, তাৰপিছত ওলাই আহিছে, ৰাজপথত ওলাই আহিছে, তাৰপিছত সমান্তৰালভাৱে প্ৰান্তে প্ৰান্তে বিয়পি গৈছে সেই আন্দোলন। এতিয়া ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া, চৰকাৰ গঠন হওক নহওক, চৰকাৰ ভাঙক নাভাঙক, কিন্তু আন্দোলনৰ যি উদ্দেশ্য আছিল কা বাতিল হ'ব লাগিব, সেই আন্দোলনটো কি ধৰণে আগবাঢ়িব। আপুনিও আন্দোলনত অংশগ্ৰহণ কৰি আছে, সভা সমিতিত গৈছে। এতিয়া আন্দোলনকাৰীসকল বা প্ৰতিবাদকাৰী যি ধৰণে প্ৰতিবাদ সাব্যস্ত আৰু কি হ'ব, চৰিত্ৰ কি হ'ব, এফালে ন্যায়ালয়ত আছে বিষয়টো, দ্বিতীয় কথা গণ আন্দোলনৰ পৰা আচলতে কি পাম, তাৰপিছত আমি কি ধৰণে আগবাঢ়িব লাগিব। প্ৰথম উদ্দেশ্যটো হৈছে কা বাতিল হ'ব লাগে। আমাৰ পলিটিকেল পাৰ্টি ফৰ্ম কৰাটো প্ৰথম উদ্দেশ্য কাৰো নাছিলে। কটন ইউনিভাৰ্চিটিৰ পৰা যেতিয়া আৰম্ভ হৈছিল, তাত তেতিয়া পলিটিকেল পাৰ্টি ফৰ্মেশ্যনৰ কথাটো নাছিল। কা এট এনি কষ্ট, এট এনি মিনছ কা বাতিল হ'ব লাগে।
এতিয়া কথাটো হৈছে সুপ্ৰিম কোৰ্টত 59খন মানে আপোনাৰ পিটিশ্যন পৰিছে এতিয়া পিটিশ্যনখিনি কেনেকৈ পৰিছে কেৰেলাৰ পৰা যিখন পিটিশ্যন আহিছে মুছলিম লীগৰ প্ৰথম তেওঁলোকে এটা একদম খুব লজিক ৰাখি পেলাই আইনগতভাৱে এখন পিটিশ্যন দিছে যাতে ষ্টে হ'ব লাগে ফাৰ্ষ্ট কেঞ্চেল হ'বৰ কাৰণে ইট উইল টেক টাইম গতিকে তেওঁলোকে ষ্টে কাৰণে দিছে বাকী যিখন 58খন পৰিছে ষ্টে কাৰণে কিমানখন পৰিছে এইবিলাক বহুত কথা আছে মই ইয়াত সেইবিলাক কথা ক'বলগীয়া নহয় মই এটা কথা কৈছোঁ যে আন্দোলনখন মানে আমি অহিংস গণতান্ত্ৰিক প্ৰতিবাদ এটা বাতিল নোহোৱা পৰ্যন্ত কৰি যাব লাগিব কিন্তু সাংস্কৃতিক কেৱল আন্দোলন এখন যদি ফিল্ডৰ মাজত কনফাইন হৈ থাকে তেতিয়াহ'লে চৰকাৰে শুনক আপোনাক মই এটা কথা বাৰে বাৰে প্ৰত্যেকখন প্ৰতিবাদী সভাত কৈছোঁ যে বাতিল হ'ব লাগিব আৰু মই ইয়াতে আমাৰ মাননীয় বিজেপিৰ হেৰি আছে লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে তেখেতক মই এটা কথা ক'ম আপোনালোকে মই শান্তনু শ্যামকানু মহন্ত ডাঙৰীয়াকো ক'ম আপোনালোকে টিভি টক শ্ব'তে বহি হওক বা ক'ৰবাতে হওক পলিটিকেল কথাৰ কাৰণে আপোনালোকে দুটা বিৰাট বিগ ব্লাণ্ডাৰ কৰি আছে আপোনালোকে হিমন্ত বিশ্ব শৰ্মায়ো কয় 27খন জিলা গ'ল এখেতসকলেও কৈছে ইমান % বংগমূলীয় বৈধ অবৈধ যিয়ে হওক গ'ল এইটো কৈ পেলাই আপোনালোকে সেই মানুহখিনিক মানসিকভাৱে যদি সঁচাকৈ গ'ল মানসিকভাৱে ইমান শিপাবৰ কাৰণে আপোনালোকে মানে নিউট্ৰিশ্যনবিলাক দি আছে এইটো কিন্তু বিগ ব্লাণ্ডাৰ কৰি আছে ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকে কৈ আছে যে হিন্দু ভোটটো পলাৰাইজ কৰিবৰ কাৰণে আপোনালোকে চেণ্টিমেণ্টটো এনেকুৱাকৈ দিবলৈ গৈছে গাতটো আপোনালোকে নিজেই খাটিছে আপুনি যদি ভাবিছেই 27খন জিলা গৈছে বুলি যদি ভাবিছে কাৰ নেতৃত্বত গ'ল আমিতো চৰকাৰত বহা নাই আমিতো চৰকাৰত কেতিয়াও বহা নাই চৰকাৰত আপোনালোকেই আছে তাৰমানে আপোনালোকে 27খন জিলা যদি বংগমূলীয় যদি মানুহৰ হাতত বৈধ বা অবৈধ বুলি আপোনালোকেতো অবৈধ বুলিয়ে ক'ব বিচাৰিছে গৈছে বুলি ভাবিছে তাৰমানে আপোনালোকে ইমান দিনাখন মানে প্ৰশাসন ভালকৈ চলাব পৰা নাই আপোনালোকে এইখিনি প্ৰটেকশ্যন দিব নোৱাৰিলে তেতিয়াহ'লে মই ৰাইজক এই কথাটোহে কৈ আছোঁ যে সেই জেগাবিলাকত আপোনালোক যাওক মই আজিও এখন মিটিং কৰি আহিছোঁ আমি যেতিয়া মাইনৰিটি এৰিয়াত যাওঁ সকলোৱে ট্ৰল কৰে যে আপোনালোকে দাড়ি টুপি লুঙিৰ লগত আপোনালোকে যায় নেকি এই কথাটো কি কাৰণত হৈছে আজি যদি সোণালী অসমৰ শ্যামলা শস্যৰ যদি অসমখন বিচাৰে সেই মানুহখিনিহে কৰিছে অসমীয়া মানুহ কিন্তু পথাৰত আজি তাৰিখত খিলঞ্জীয়া ল'ৰা পথাৰত যোৱা নাই বজাৰত যোৱা নাই আজিলৈকে গৈছে ইট ইজ এ ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ আপুনি যেতিয়ালৈকে খিলঞ্জীয়া ল'ৰা পথাৰত নাযাব পথাৰত উৎপাদিত সামগ্ৰী বজাৰত দখল কৰিব নোৱাৰিব অৰ্থনীতি হাতলৈ আহিব নোৱাৰিব এতিয়া ছাত্ৰ সন্থাক মই কৈছোঁ যে আপোনালোকে আন্দোলন কৰিছে দল খুলিব মষ্ট ৱেলকাম কিন্তু দলটোৰ পৰিভাষা পৰিকল্পনা কি হ'ব আপোনালোকৰ ইকনমিক ৰোডমেপ কি বনাইছে পেৰেৰেলিটো 21লৈ যদি আপোনালোক সাজু হৈছে পেৰেৰেলি ইকনমিক ৰোডমেপটো কি বনাইছে এগ্ৰিকালচাৰ গ্ৰথ কিটো হ'ব ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ কি হ'ব তেতিয়াহ'লে আপোনালোকৰ কি কাৰণে এখন আইনৰ কাৰণেতো আমি এটা দল তৈয়াৰ কৰিব নোৱাৰোঁ আমি ইমানবোৰ দলে আমাক প্ৰতাৰণা কৰাৰ কাৰণে নেক্সট দলটো হ'ব কিন্তু নেক্সট দলটোৱে ৰাইজক পতিয়ন নিয়াব পৰাকৈ ষ্ট্ৰেটেজিটো কি বনাইছে যে তেওঁলোকৰ প্লেনিংটো কি আছে এই প্লেনিংটো যদি ৰাইজৰ মাজলৈ এতিয়াই লৈ যাব নোৱাৰে তেতিয়াহ'লে আৰু চাওক আজি এটা সময়ত এতিয়া মই ইয়াতে ক'বলৈ মানে আজি আন্দোলনটোত অখিল গগৈক জেলত নিয়া দি বা কিবা কৰি পেলাই ভৰাই দিলে আন্দোলনটোত অখিল গগৈক ভৰাই দিলে অখিল গগৈ য'ত কৰিছে সেইটো আইনীগতভাৱে হৈ থাকিব কিন্তু আইনগতভাৱে তেওঁ যি হ'ব অখিল গগৈ জেলত কাৰাৰুদ্ধ কৰি গোটেই বস্তুটো মিনিমাইজ কৰি দিলে এতিয়া ৰাইজৰ মাজত আমি যেতিয়া যাওঁ চাওক মই কিন্তু আজি 26 বছৰে ৰাইজৰ মাজত মানে আপোনাৰ আমি একেবাৰে গ্ৰাছৰুটত ঘূৰি ফুৰা মহিলা মিটিংখন কৰি যেতিয়া গুচি আহোঁ বিভিন্ন মানুহৰ লগত আমি ফিডবেক লওঁ আমি দৌৰি আহি চেলিব্ৰিটি নিচিনা গাড়ীত নুঠোঁ আমি ফিডবেক লওঁ যে কি হৈছে কি নহৈছে তেওঁলোকে এতিয়া কৈছে যে গোটেই আন্দোলনখন মিনিমাইজ কৰি পেলালে নেকি আৰু ইয়াতে অসমত প্ৰত্যেকটো দলক ভালকৈ নাকত ধৰি চাকত ঘূৰাব পৰা হিমন্ত বিশ্ব শৰ্মাক আণ্ডাৰ এষ্টিমেট কৰিব নালাগে মই এইকাৰণে আণ্ডাৰ এষ্টিমেট তেওঁক মই তোষামোদ কৰা নাই মই কৈছোঁ তেওঁৰ পৰা ভালৰ পৰাই হওক বেয়াৰ পৰাই হওক শিকিবলগীয়া এটা আছে তেওঁ যে 101টা চিট পাম বুলি কৈ দিলে তাত কিন্তু তেওঁ এটা পটেঞ্চিয়েল কিবা এটা ইনফৰ্মেশ্যন পাইছে আজি আমি যে নতুন দলটো কৰিম কাৰ্বি কাৰ লগত আছে বড়ো কাৰ লগত থাকিব তিৱা কাৰ লগত থাকিব সকলো দল সংগঠন 70-30 সব একত্ৰিত হৈছে নে নাই যদি একত্ৰিত হোৱা নাই বহুদা বিভক্ত হৈ পেলাই এটা ৰাজনীতি ইমান সহজ নহয় ইমান সহজ নহয় গতিকে এই ধৰণে আগবাঢ়িব লাগিব এইটো নিৰ্বাচনী ৱাৰ ৰুমতে মই 24 বছৰ যিমানখিনি চিন্তা কৰিব সেই প্ৰসংগটো মই চলাইছোঁ মীৰা বৰঠাকুৰে এটা মোকে নামতে মই একচুৱেলি 27খন জিলাৰ কথা ক'ব যোৱা নাছিলোঁ মই কৈছিলোঁ যে 36% পমুৱা মুছলমানৰ হাতত ভোটৰ কথা কৈছোঁ মই ভোটৰ দিব আপুনি মোৰ নামটো মানে লগতে সাঙুৰাটো মই প্ৰথম কথা নহয় মই টিভিত কৈ নাথাকিব হয় প্ৰথম কথা নহয়
অৰ্থাৎ শংকা বৈধ অবৈধ সকলোৱে এটা মানে হেৰি পায় মানসিক খুৰাকি পায় যে আমি শিপাইছোঁ যদি অবৈধ ইমান বাংলাদেশী আছে NRCত নাম সোমাইছে তেওঁলোকক আপোনালোকে এই কথাটো কৈ আপোনালোকে ইমান সবল কৰি দিছে যে মানে 27খনৰ লগত আৰু 5খনে আছে আৰু লৈয়ে যাব আৰু দুদিনৰ পিছত এইকাৰণে ৰাজনীতিৰ কাৰণে এইটো কথা ক'ব নালাগে মই কৈছোঁ কিন্তু হয় শংকাটো ক'ত আছে আমি জানো যিহেতু সংখ্যা কিমান আছে কিমানখিনি অসমৰ একচুৱেলি ক'ৰ পৰা অস্তিত্বৰ সংকট আহিছে সেই কথাখিনি আমি জানো কাৰণ এই সম্পৰ্কে আমি ডিটেইল অধ্যয়ন কৰিছোঁ কিন্তু মই কেতিয়া 27 ৰাজ্য জিলাৰ কথা মই নকওঁ কিন্তু শংকা যেতিয়া আছে যেতিয়া জাতিৰ সুৰক্ষাৰ কথা হয় কিছুমান কথা ক'বলগীয়া হয় কাৰণ চাওক মই দুটা কথা কওঁ সদায় এটা কথা হৈছে এখন মজিয়াতে প্ৰাগ মজিয়া কি ক'ব চেষ্টা কৰিছোঁ অসমীয়া জাতিটো সবল কৰিবলৈ আমি অৰ্থনৈতিক আন্দোলনৰ কথা কওঁ আমি বজাৰ পথাৰ ৰক্ষাৰ কথা কওঁ এই সম্পৰ্কে যোৱা বহুদিন ধৰি আমি কৈ আছোঁ বজাৰ পথাৰ এইকাৰণে কৈছোঁ আমি জানো যে পথাৰখন কোনে নিব পাৰে কোনে আমাক এইখিনি কথা আমি ক'ব লাগিব এইখিনি কথা যিহেতু বাস্তৱ সত্য তাতোতকৈ ডাঙৰ কথা মই ভাবোঁ আজিৰ দিনত কা আন্দোলনৰ লগে লগে কা আন্দোলনত এটা লজিকেল কনক্লুশ্যন আমি এটা বিচাৰোঁ এই আন্দোলনটোৰ এটা গতিপথ লাগে এটা লক্ষ্যপথ লাগে আমি ক'ত যাব বিচাৰিছোঁ আমি কি বিচাৰিছোঁ তাৰ কাৰণে প্ৰথমতে মই আপুনি লক্ষ্যপথটোৱে কা বাতিলটো হ'ব পাৰে নে নোৱাৰে আজিৰ দিনত মোৰ যদি এটাই উপায় আছে যদি মাননীয় সুপ্ৰিম কোৰ্টে কয় যে কাখন বাতিল হওক তেতিয়া বাতিল হ'ব নহ'লে আজিৰ দিনত মই কোনো দেখা নাই দীঘলীয়া প্ৰতিবাদৰ কথা কৈছে দীঘলীয়া আন্দোলনৰ কথা কৈছে দীঘলীয়া আন্দোলন মই এটা মই দেখিছিলোঁ সলিউশ্যনটো কি চাওক আমি ষ্ট্ৰেটেজিক মেনেজমেণ্ট শিকি ডাঙৰ হৈছোঁ মই হ'লে যদি এই আন্দোলনত আমি থাকিলোহেঁতেন বা আমি নেতৃত্ব লোৱা হ'লে আমি এটা সলিউশ্যন মেকানিজমৰ কথা ক'লোহেঁতেন যদি মাননীয় সুপ্ৰিম কোৰ্টে বাতিল কৰে ইটছ ফাইন আমি ভাল পাম তেতিয়া যদি নকৰে তেতিয়াহ'লে আমাৰ উপায় কি আছে আমি এই মজিয়াত এদিন কথা পাতিছিলোঁ যে কাখন ILP দি বাতিল কৰিব পাৰে এইটো এটা সলিউশ্যন মেকানিজম চাওক এইটো কোৱা মাত্ৰকে মোৰ এটা কথা ক'বলগীয়া আছে বহুখিনিয়ে মানুহে মোক কৈছে যে প্ৰথমতে এই যেতিয়া সমাধান সূত্ৰটোৰ কথা আমি কৈছিলোঁ যে অসমৰ পৰ্যটনৰ খুব লোকচান হ'ব অসমৰ উদ্যোগৰ লোকচান হ'ব কিন্তু জাতীয় সংকটত জাতিৰ স্বাৰ্থত কিছুমান ষ্টেণ্ড আমি ল'ম যদি সেইটো হৈছে সমাধান সূত্ৰ কিন্তু মই যেতিয়া আন্দোলনটো কৰিলোহেঁতেন লগে লগে এটা সমাধানৰ সূত্ৰৰ সৈতে আমি আন্দোলনৰ কথা ক'ব লাগে মানে কম্প্ৰমাইজ কৰবাত নহয় কৰবাত হয়তো আহিলেহেঁতেন এইটো কোনো কম্প্ৰমাইজ নহয় এতিয়া এইটো এটা উপায় ILP দি অসমখন কাৰ পৰা বাতিল কৰিব পাৰি নেকি আপুনি কি বিচাৰিছোঁ আমি অসমত আমাৰ ৰাইজে কি বিচাৰিছে বহুখিনি ৰাইজে আকৌ মই কৈছোঁ সকলোখিনি ৰাইজে ধৰক বৰাক ভেলী বিচৰা নাই বৰাক ভেলীয়ে কাখন বিচাৰিছে এইটোৱে হৈছে গৃহ সত্য বাস্তৱ সত্য বৰাক ভেলীয়ে কাখন বিচাৰিছে তাতো কিছু অংকলৈকে হয়তো বিচৰা নাই কিছু অংক হয় তো অসমীয়া ভাষী মানুহে আমি কাখন বিচৰা নাই গতিকে ILP কৰি পেলাই বচাব পাৰি নেকি এইটো এটা সমাধান সূত্ৰ মই কৈছোঁ আন্দোলনটো এটা সমাধান সূত্ৰলৈ আন্দোলনটো হ'ব লাগে আন্দোলনটো হ'লে গতিপথ কক্ষপথৰ পৰা বিচলিত নহয় আন্দোলনটো হ'ব লাগে আৰু লগতে এটা কথা মই আকৌ কৈছোঁ আন্দোলনটো এনেকৈ হওক যাতে আমাৰ ল'ৰাবোৰৰ পেটটো মাৰিব নালাগে যোৱা 2 মাহ ধৰি পেলাই আমাৰ যিমান কষ্ট হৈছে বিভিন্ন পৰ্যটন উদ্যোগৰ যিমান কষ্ট হৈছে কিন্তু তাৎক্ষণিক প্ৰতিক্ৰিয়া কিছু থাকিব চাগে ঘটনাটো ঘটাৰ পিছত তাৎক্ষণিক প্ৰতিক্ৰিয়া এটা এফেক্ট হৈছে এই এফেক্টটো হ'ব ৰাইজৰ মাজত ক্ষোভ আছে আপুনিও কৈছিলে ক্ষোভ এটা আছে বহিঃপ্ৰকাশ হৈছে ক্ষোভটোৰ বহিঃপ্ৰকাশৰ পৰা আমি এটা সলিউশ্যন বিচাৰিছোঁ এটা সমাধান সূত্ৰ বিচাৰিছোঁ ঠিক আছে সমাধান সূত্ৰ কেৱল কা বাতিলে হ'ব নে অন্য কিবা প্ৰসংগ উত্থাপিত হ'ব পাৰে কম্প্ৰমাইজ হওক বা সমাধান সূত্ৰ বুলি আমি কৰোঁ এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমাৰ মাজত উপস্থিত হৈছে আমিনুল ইছলাম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বিধায়ক AIDF-ৰ আমি কা বিৰোধী আন্দোলন লগতে নতুন ৰাজনৈতিক দলৰ প্ৰসংগত আমি আলোচনা কৰি আছোঁ নতুন কা বিৰোধী আন্দোলন চলি আছে কাৰ আপোনালোকে বিৰোধিতা কৰিছে আৰু এতিয়া নতুন ৰাজনৈতিক দল এটা গঠন হ'বলৈ গৈ আছে নতুন ৰাজনৈতিক দলটোক লৈ আপোনালোকৰ কি আশা নতুন ৰাজনৈতিক দলটো এই মুহূৰ্তত প্ৰয়োজন আছিল নে নাছিলে অসমৰ প্ৰেক্ষাপটত এতিয়া চাওক মই আচলতে আহি পাওঁতে অলপ পলম হ'ল আৰু আগৰ আলোচনাখিনি আমাৰ সকলোৰে মই শুনা নাই কিন্তু নতুন ৰাজনৈতিক দলৰ যিটো কুচকাৱাজ চলি আছে বা ইতিমধ্যে এইটো চৰ্চা চলিছে অসমত আমি দেখা পাইছোঁ এইটো লৈ এটা মিশ্ৰিত প্ৰতিক্ৰিয়া হৈ আছে আৰু একাংশই এইটো আদৰণি জনাইছে নতুন ৰাজনৈতিক দল হ'ব লাগে আৰু একাংশই এইটো সন্দেহ কৰিছে যে এইটো আকৌ BJP বিৰোধী ভোট বিভাজনৰ কাৰণে হৈ আছে নেকি এনেধৰণৰ বিভিন্ন পক্ষই এটা মিশ্ৰিত প্ৰতিক্ৰিয়া আমি দেখা পাইছোঁ কিন্তু এই মুহূৰ্তত আমি এটা কথা দেখা পাইছোঁ যে আজি কাৰ বিৰোধী তীব্ৰ আন্দোলনটো যিমানেই তীব্ৰতৰ হৈছে
যিসকল লোকে আজি বিজেপিৰ আগতে বিজেপিৰ লগত আছিল বা বিজেপিক ভোট প্ৰদান কৰিছিল তেওঁলোকেও আজি যেতিয়া এই আন্দোলনত নামি পৰিল বহুতে বিজেপিয়ে অসমবাসীক বিশ্বাসঘাতকতা কৰা বুলি বা অসমীয়া জাতি সত্তাক ধ্বংস কৰাৰ এটা ব্লু প্ৰিণ্ট ৰচনা কৰা বুলি তেওঁলোকে বিজেপিৰ পৰা আঁতৰি অহাৰ যিসকলে মনস্থ কৰিছে আমি দেখা পাইছোঁ তেওঁলোকে বিকল্প হিচাপে কিন্তু বহুতে কংগ্ৰেছ দলক আদৰি লোৱা নাই আৰু অগপ দল যিহেতু এতিয়া মানে বিজেপিৰ লগত একত্ৰীকৰণেই হৈ গ'ল আৰু কাৰ সংক্ৰান্তত ইতিমধ্যে তেওঁলোকে চাৰেণ্ডাৰ কৰি দিলে গতিকে অগপ দলৰ এটা বেটাৰ অপশ্যন থাকিলে হয় যদিহে বিজেপিৰ লগত সংগ ত্যাগ কৰি তেওঁলোকে গুচি আহিলে হয় হয়তো এই বিজেপি বিৰোধী এই লোকসকলে আকৌ অগপ দলক আঁকোৱালি লৈ অনাগত দিনত কিন্তু অসমত এটা অগপৰ অভাৱনীয় উত্থান এটা দেখা পালোঁ হয় কিন্তু যিহেতু অগপক সেইটো আৰু বিকল্প হিচাপে চিন্তা কৰাৰ কথাই নাই আৰু সেইকাৰণেই হয়তো সেই শক্তিটোৱে তেওঁলোকে কংগ্ৰেছকো আঁকোৱালি ল'ব পৰা নাই সেই শক্তিটোৱে তেওঁলোকে ভাবিছে আমি যদি এটা বিকল্প ৰাজনৈতিক দল গঠন কৰোঁ তেনেহ'লে আমি ভোট দিয়া বা আমি সমৰ্থন কৰাৰ এটা স্থান পাম এনেধৰণৰ এটা বাতাবৰণ আমি দেখা পাইছোঁ আৰু আমিও ভাবিছোঁ যে অসমত অনাগত দিনত এটা ৰাজনৈতিক সমীকৰণ হ'ব লাগে যি সমীকৰণে অসমীয়া ভাষা অসমীয়া জাতি সত্তা সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে এটা ৰাজনৈতিক আন্দোলন আগুৱাই লৈ যাব পাৰে বা অসমক অসমীয়া জাতি সত্তাক জীয়াই ৰখাৰ কাৰণে এটা ৰাজনৈতিক শক্তি এটা অসমত এটা মিত্ৰজোঁটেই হওক বা বিজেপিৰ বিৰুদ্ধে কা বিৰোধী আটাইকেইটা ৰাজনৈতিক শক্তি একত্ৰিত হোৱাটো বুজাইছে নাই এইটো হ'বই লাগিব কাৰণ বিজেপিয়ে ইতিমধ্যেই যিহেতু তেওঁলোকে অসমত অসমীয়া জাতীয়তাবাদী ধাৰাটোক প্ৰধানত কৰি তেওঁলোকে হিন্দুত্ববাদ জাপি দিয়াৰ স্বাৰ্থত আচলতে এতিয়া অসমীয়া জাতি জীয়াই থাকিব নে মৰিব অসমীয়া ভাষা সংস্কৃতি থাকিব সেইটো বিজেপিৰ ভ্ৰক্ষেপ নাই তেওঁলোকৰ কথা হ'ল নাগপুৰৰ যিটো কথা নাগপুৰে ইয়াত হিন্দুত্ব গোটেই ভাৰতক এটা হিন্দুত্বৰ ৰহণ সানি তেওঁলোকে পলাৰাইজ বা মেৰুকৰণৰ ৰাজনীতি কৰি তেওঁলোকে ৰাজনীতি কৰিব গতিকে ইয়াত অসমীয়া জাতি জীয়াই থাকিব নে মৰিব এইটো তেওঁলোকৰ কথা নাই গতিকে আপুনি এইটো প্ৰস্তাৱ দিব বিচাৰে কংগ্ৰেছ AIDF আৰু নতুন যিটো ৰাজনৈতিক শক্তি এই শক্তি একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে মানে কংগ্ৰেছ AIDF বুলি তেনেকৈ মই ঠিক কোৱা নাই কিন্তু এটা অসমত অসমীয়া জাতীয়তাবাদী ধাৰাটোক অসমীয়া ৰাইজৰ আৱেগ অনুভূতিটোক আগুৱাই লৈ যাব পৰা মুখ্য ধাৰাৰ এটা ৰাজনৈতিক দল লাগে তেতিয়া কোন দলে তাৰ লগত থাকে এইটো সময়ত তাৰ সমীকৰণটো হ'ব কিন্তু এই ক্ষেত্ৰত মই এটা কথা ভাবোঁ মই আহি আছোঁ আপোনাৰ ওচৰলৈকে পৰৱৰ্তী সময়ত আহি মই দিলো চন্দ্ৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে মূলতঃ আমি আৰু কাক লৈয়ে অনাগত সময়ত যিটো ৰাজনৈতিক সমীকৰণ হ'বলৈ গৈ আছে বা ৰাজনীতি কিছু পৰিৱৰ্তন আমি দেখা পাইছোঁ সেই সম্পৰ্কে কথা পাতি আছোঁ গতিকে দুটা কথা এটা কথা হ'ল যে কাক লৈ যিহেতু আন্দোলন কৰিছে গণজাগৰণটো কাক লৈ হৈছে বেলেগ কথা নাই কিন্তু এই গণজাগৰণটো যিটো চলি আছে এফালে ৰাজনৈতিক ধাৰা গণজাগৰণ চলি আছে সন্মুখত প্ৰশ্ন আমি দাবী এটাই যে বাতিল হওক কিন্তু বাতিল হ'বনে নহয় ইফালে ন্যায়ালয়ত চলি আছে গোচৰ তাৰ মাজত এতিয়া ৰাইজে কি কৰা উচিত আন্দোলন চলি আছে কিমান দিন কৰি থাকিব বা আন্দোলনটো কৰি থকা প্ৰয়োজন বাতিল নোহোৱালৈকে কিন্তু সন্মুখত ৰাজনৈতিক এটা বাতাবৰণৰ সৃষ্টি হৈছে আৰু কৈছে যে বিজেপি বিৰোধী বা বিৰোধী ভোটসমূহ যদি বিভক্ত হৈ যায় তেতিয়াহ'লে হয়তো পুনৰ বিজেপিয়ে লাভান্বিত হ'ব গতিকে বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাৰ কথাও তেওঁলোকে উল্লেখ কৰিছে প্ৰথমতে মই এটা কথা কওঁ ইয়াতে ওলাইছে শ্যাম কানুৱে কৈছে যে ILP ৰিপ্লেচ কৰাৰ কাৰণে বা ৰিমেডি হিচাপে এইটো কথা মই কোনোপধ্যে মই বিবেচনা নকৰোঁ মই উচিত হ'ব বুলি মই নাভাবোঁ এইটো এটা সম্পূৰ্ণ বেলেগ ধৰণৰ এইটো সেইটোৰ লগত সামগ্ৰিকভাৱে দেশৰ পৰিস্থিতি জড়িত হৈ আছে ILPটো এটা আংশিকভাৱে কিছু সংখ্যক ৰাজ্যৰ ক্ষেত্ৰত কৰা ILP দিয়া নিদিয়াৰ বৰ বিশেষ লাভ হ'ব বুলি মই নাভাবোঁ দ্বিতীয়তে আপুনি যিটো কথা কৈছে এতিয়া বিৰোধী আন্দোলনটো আমি অসমৰ প্ৰেক্ষাপটত অসমত ইয়াতে ৰাইজে কৰি আছে কিন্তু বস্তুটো অকল অসমৰ প্ৰেক্ষাপটত বুলি চালে নহ'ব গোটেই ভাৰতবৰ্ষতে বিৰোধী আন্দোলন হৈছে আৰু অসমৰ প্ৰেক্ষাপটটোক ভাৰতৰ বিভিন্ন ৰাজ্যই এটা বিশেষ মৰ্যাদা সহকাৰে লক্ষ্য কৰিছে যে অসমৰ পৰিপ্ৰেক্ষিতটো অলপ বেলেগ কিন্তু সামগ্ৰিকভাৱে এটা ইউনিটি আছে এতিয়া সুপ্ৰিম কোৰ্টত যে গৈছে তাত কিন্তু সামগ্ৰিকভাৱে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে গৈছে বিৰোধী আন্দোলনটোত অসম অকলশৰীয়া বুলি ভাবিব নালাগে অসমৰ অংশীদাৰিত্বটো অকণমান বেলেগ আৰু সেই অংশীদাৰিত্বক ভাৰতীয় সমাজে ইতিমধ্যে স্বীকৃতি দিছে বেলেগ সকলোৱে নিদিব পাৰে কিন্তু যথেষ্ট বিভিন্ন প্ৰান্তত আমি ছ'চিয়েল মিডিয়াতে যদি চাই বা আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক বাহিৰত আছে আমি গম পাওঁ যে তেওঁলোকে এটা বেলেগ দৃশ্যই অসমক চায় গতিকে এইটোৰ এটা মীমাংসা নিশ্চয় হ'ব লাগিব এটা গোটেই আৰু আজি অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক
আপুনি ভাবিছে নেকি যে ভাৰত চৰকাৰে কেৱল অসমৰ প্ৰতিবাদতে এনেকুৱাকৈ শংকিত হৈছে বা এনেকুৱাকৈ তেওঁলোক বিভ্ৰান্ত হৈছে, তেওঁলোক যে অস্বস্তি হৈছে, সেইটোতো আমি চবেই দেখিছোঁ। এই অস্বস্তিটো অসমৰ প্ৰতিবাদৰ কাৰণেতো অকল হোৱা নাই। অসমৰ প্ৰতিবাদটোৰ আৰম্ভণিৰে গোটেই ভাৰতত বিয়পি পৰিছে, সকলোৱে বুজি পাইছে যে গতিকে ভাৰত ৰাষ্ট্ৰই আৰু মহামান্য উচ্চতম ন্যায়ালয়েও এই গোটেই বিষয়টোক যে এনেকৈ সাময়িকভাৱে আমাৰ অসমৰ বাতাবৰণ এটা হতাশাৰ ধৰণৰ এটা বস্তু এটা আনিব খোজা হৈছে, ৰাজনৈতিক দলটোৰ কথা লৈ পেলাই যেন কা বস্তুটো তল পেলাই দিব খোজা হৈছে, এইটো নহয়। কিন্তু ৰাজনৈতিক দল গঠনৰ কথা যিসকলে কৰিছে তেওঁলোকে কৰক, যি কৰি থাকক, কিন্তু কাৰ বিৰোধী আন্দোলনটো ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। ইয়াত আজি বিভিন্ন ধৰণৰ বিজেপিৰ তৃণমূলৰ বহুত মানুহো আছে জড়িত হৈ, তেওঁলোকে নিৰ্বাচনৰ সময়ত বিজেপিক ভোট দিয়েগৈ, পিছত সেইটো বেলেগ কথা। সেইটো আমি ইমান বিভাজন, অসমীয়া সমাজ ইমান উচ্চ শিক্ষিতও নহয়, গ্ৰাছৰুট আমাৰ বহুত প্ৰব্লেম আছে, সময়ে সময়ে আমাৰ স্থিতি সলনি হয়। কিন্তু কাৰ বিৰোধিতা কৰিবলৈ দেখা গৈছে দল মত নিৰ্বিশেষে বিজেপিৰ গৰিষ্ঠ সংখ্যক অহা নাই, অফক'ৰ্ছ অহা নাই, কিন্তু মানে বিজেপিৰ মানুহেও কাৰ বিৰোধ কৰিছে, কাৰণ দেখিছে অসমীয়া এজন অসমৰ ভৱিষ্যতৰ কথা আশংকাত সকলোৱে ভুগিছে। হয়তো পাৰ্টিত নহ'ব পাৰে, কিন্তু বিজেপিক ভোট আৰু দিছিলে, যিটো কিন্তু এই পৰিপ্ৰেক্ষিতত এতিয়া আছুৱেতো কৈয়ে দিছে যে কংগ্ৰেছৰ লগত লগ লাগি আৰু ৰাজনৈতিক দল গঠন কৰা সম্ভৱ নহয়, কালি স্পষ্টভাৱে কৈছে, আজিও কৈছে। গতিকে তেনেকৈ কা বিৰোধী শক্তিসমূহ লগ লাগি এটা ৰাজনৈতিক বিকল্প গঠন কৰাটো এইটো এটা অমূলক ধৰণৰ কথা হ'ব, এইটো হ'ব নোৱাৰে। অসমত এইটো হ'ব নোৱাৰে। মহাৰাষ্ট্ৰত হৈছে, মহাৰাষ্ট্ৰত বিজেপিৰ বিৰুদ্ধে গৈ পেলাই কিছুমান ইউনাইটেড হৈছে, কিন্তু অসমৰ প্ৰেক্ষাপট বেলেগ। ইয়াত কংগ্ৰেছ, AGP, AIUDF আৰু আছুৱে গঠন কৰিব লগা দলটোক গৈ পেলাই একগোট হৈ পেলাই এটা বিকল্প ৰাজনৈতিক কিবা শক্তি গঠন কৰাটো মই ভাবোঁ এটা অমূলক চিন্তা, এইটো এটা সম্ভৱপৰ নহ'ব। ইন দ্য লং ৰান নহয়, খুব কেইদিনমানৰ ভিতৰতে ভাঙি ছিঙি খণ্ড বিখণ্ড হৈ যাব। গতিকে ইয়াত ৰাইজে আশা কৰিছে যে অগপৰ ব্যৰ্থতাৰ পিছত যে এটা সঁচাকৈ সৰুকৈ হ'লেও আমাক আঞ্চলিক এটা জাতীয়তাবাদী এটা শক্তি এটা আমাক লাগে। সেই দলটোৱে কালি গৈ শাসনত ভৰি দিব, শাসন কৰিব পাৰে নোৱাৰে বেলেগ কথা, এটা শক্তি হিচাপে থাকিবলৈ, যিটোৰ জৰিয়তে অসমীয়া সমাজে ভৱিষ্যতৰ সপোন দেখিব পাৰে, সাহস পাব পাৰে, বা ইছ্যুবিলাকত য'ত অসমীয়া সমাজ একত্ৰিত হৈ আগবাঢ়ি যাব পাৰে, অসমখনৰ স্বাৰ্থৰ হকে যুঁজ দিব পাৰে। সেই যুঁজ দিয়া আৰু যুঁজত জিকা, চাওক আমি নাগৰিক, এতিয়া যুঁজত দণ্ড দিয়ে, পুৰস্কাৰ দিয়ে, গোটেই কাৰবাৰটো ৰজাৰ হাতত থাকে নহয়। আৰু তথাপিও কিন্তু সুপ্ৰিম কোৰ্টটো আছে আমাৰ, হয় ৰাইজৰ কাৰণে আছে। এই সুপ্ৰিম কোৰ্টটো চৰকাৰৰ কাৰণেও ৰাইজৰ কাৰণে সকলোৰে কাৰণে সমান। তেনেস্থলত মই ভাবোঁ কা বিৰোধী আন্দোলনটোক লৈ হতাশ হোৱাৰ কোনো বিশেষ প্ৰয়োজন আহি পৰা নাই। কা বিৰোধী আন্দোলনটো আছে, আৰু আন্দোলনৰ নেতৃবৰ্গই কোৱা মই দেখিছে, আমি দেখিছোঁ যে আন্দোলনটো দীঘলীয়া হ'লে, বা দীঘলীয়াটোৰ অৰ্থ বাৰু মই ইমান এইটো ব্যাখ্যা কৰিব নাযাওঁ, সেইটো তেওঁলোকে ব্যাখ্যা কৰিব, কিন্তু যিমান দিন চলি থাকে তেনেকুৱা সময়ত যে প্ৰতিদিনেই যে হাজাৰ হাজাৰ মানুহ ওলাই আহিব তেনেকুৱা কথা নহয়। চাহিনবাদটো আপুনি চাওক, চাহিনবাদটোতো এটা পৰিকল্পিত ধৰণে সুন্দৰভাৱে সুশৃংখলিতভাৱে হৈ আছে, আৰু চাহিনবাদক লৈ পেলাই আৰু বেলেগ 2-3টা ঠাইত হৈছে, এই ধৰণৰ কথাওতো আমি দেখিছোঁ। গতিকে আন্দোলন স্তীমিত হোৱা বুলি ভাবিব নালাগে ৰজা কৰে। মই আহিম আপোনাৰ ওচৰলৈ, এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতিৰ পিছত উভতি আহিম। অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ কা বিৰোধী আন্দোলন, সন্মুখত নতুন ৰাজনৈতিক দল। আচলতে আন্দোলন স্তীমিত হৈছে নেকি, সেই ধৰণৰ শংকা যিটো আহিছিল, দেশৰ অন্য প্ৰান্ততো আন্দোলন চলি আছে, আৰু অসমতো ইতিমধ্যে সেই সম্পৰ্কে আলোচনা হৈছে যে আন্দোলন কি গতিত চলিছে, কি ধৰণে চলিছে, বা অনাগত সময়তো আন্দোলন কি ধৰণে হ'ব পাৰে। আমি দিলীপদাৰ প্ৰশ্ন কেইটামান উত্তৰ দিব খুজিম। ঠিক আছে, চমুকৈ দিলীপে যিকেইটা কৈছিল, মই মোৰ মতে চাওক, আজি অপিনিয়নটো মোৰ কিছুমান ক'বলগীয়া আছে। প্ৰথম কথা হৈছে, মই চাওক ব্যক্তিগতভাৱে যদি সুপ্ৰিম কোৰ্টে কাখন বাতিল কৰে মই খুব ভাল পাওঁ ব্যক্তিগতভাৱে, কাৰণ অসমীয়া হিচাপে এইটো মোৰ এটা ভাবে। কিন্তু এতিয়া অপশ্যন যদি কাখন অলৰেডি যেতিয়া প্ৰভিজনছ বনি গ'ল, ৰুলছ বনি গ'ল, ফ্ৰেমছ বনি গ'ল, চ' আমি বাস্তৱবাদী হ'ব লাগিব। কাৰণ মোৰ প্ৰব্লেম, মই ধৰক দেশৰ বিভিন্ন প্ৰান্তত কাম কৰোঁ, মই বহুখিনি কথা গম পাই থাকোঁ, যিটো বহু মানুহে গম নাপায়, যিটো চৰকাৰৰ লগত কাম কৰিছোঁ বা বিভিন্ন ইয়াত কাম কৰি আছোঁ। চ' মই অলপ বাস্তৱবাদী, মোৰ মতে কাৰ ৰুল ফ্ৰেম হৈ গ'ল, আমি এতিয়া কেনেকৈ বচাব পাৰি নেকি ৰাজ্যখন। আকৌ মই কৈছোঁ বৰাক ভেলীৰ কথা যে মই কৈছিলোঁ, বৰাক ভেলীৰ বেছিভাগ ধৰক বেছিভাগ অংশ, নট যে সকলো বৰাক ভেলী কা একচেপ্ট কৰে, সেইটো মই কোৱা নাই, কিছুমান বেছিভাগেই হয়তো বৰাক ভেলী কা একচেপ্ট কৰে, কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ ভেলী কা আমি একচেপ্ট কৰা নাই। চ' গতিকে ইয়াক বচাবলৈ উপায় কি আছে, অপশ্যন কি আছে আমাৰ হাতত। কাৰণ আন্দোলন এটা কৰি থাকিলে নহ'ব, আন্দোলনটো এটা অপশ্যন লৈ আন্দোলন কৰিব লাগিব মোৰ মতে, যে আন্দোলনটো চলি থাকিব, কিন্তু আন্দোলনটোৰ শেষ ফল কি। কাৰণ চাওক, মই বহুত ফেইল মাৰিছোঁ,
NRCত আমি খুব লাগিছিলোঁ NRCত আমি ভাবিছিলোঁ যে 30-40 লাখ মানুহ ওলাব আমি ফেইল মাৰিলোঁ চবৰ ভুল আছে কাৰ ভুল আছে বহুখিনি কথা আছে চ' আমি এতিয়ালৈকে যিমানখিনি মই দেখিছোঁ আন্দোলনটো অসম আন্দোলনৰ ফল এটা মই দেখিছোঁ IMDT বাতিল হৈছিলে সেই বাতিল হৈছিলে কোৰ্টত বাতিল হৈছিলে NRCখনলৈ আমি আন্দোলন কৰি আছিলোঁ কিন্তু NRC ডিচিশ্যনটো কোৰ্টত হৈছিলে চ' আজিকালি আমি বাস্তৱবাদী হ'ব লাগিব চ' এতিয়া এই মুহূৰ্তত আন্দোলনটোৰ আমি শেষটো কি এইটো ইনফিনিট আন্দোলন যে নে আন্দোলনটো এটা আমাৰ শেষ আছে এটা কথা নিবাৰণ বৰাই কৈছিলে আমি অসমৰ মানুহে আন্দোলনটো আৰম্ভ কৰিব পাৰে কিন্তু সামৰিব নাজানে চ' এই মুহূৰ্তত আমি বাস্তৱ চিন্তাৰে মই ভাবোঁ যে কিছুমান অপশ্যন হ'ব এইটো এটা অপশ্যন হ'ব মই এটা অপশ্যন কৰিছিলোঁ মণিপুৰৰ যিদিনাখন ILP দিলে মণিপুৰখন কাৰ আওতাৰ পৰা আঁতৰি গ'ল সেইকাৰণে মণিপুৰত ইমান গণ্ডগোল হোৱা নাই কাৰ আওতাৰ পৰা অসমত আঁতৰি ৰাখিবলৈ এটা অপশ্যন আছে ILP ঠিক তেনেকৈ বেলেগ এটা অপশ্যনৰ ওপৰত ডিবেট হ'ব লাগে এইটোৰ ওপৰত যদি আমি কথা আগবাঢ়িব পাৰোঁ কাৰণ আমাৰ উদ্দেশ্যটো কি আমাৰ আন্দোলনকাৰীসকলৰ উদ্দেশ্যটো হৈছে কাৰ পৰা অসমক আঁতৰাব লাগে চ' এই বস্তুটো মই ভাবোঁ বাস্তৱসন্মতভাৱে 3টামান অপশ্যন লৈ আমি আগবাঢ়িব লাগে মই আকৌ কৈছোঁ এই আন্দোলনটো এটা শেষ লাগে এইটো লাষ্ট পইণ্টত আমি এনেকৈ আগবাঢ়ি যাওঁ অপশ্যন ডিবেট হওক বৌদ্ধিক আলোচনা হওক বৌদ্ধিক আলোচনা লগে লগে এঘৰীয়া কৰি দিব নালাগে মানুহখিনি বৌদ্ধিকভাৱে এটা ডিবেট হওক ডিবেট হওক মই কৈছোঁ অসমীয়া ৰাইজক 25 বছৰ আন্দোলন কৰি 35 বছৰ আন্দোলন কৰি আমি বিশেষ এটা নাপালোঁ কাৰণ আমাৰ ভিত্তিবৰ্ষ হ'ল 71 আমাৰ যিকেইটা অসম চুক্তিৰ যিকেইটা প্ৰডাক্টকেইটা ক'বলৈ বেয়া লাগে NRL ৰিফাইনেৰী 3 মিলিয়ন টন মই আকৌ কৈছোঁ এটা আনভায়াবল ৰিফাইনেৰী আমাৰ যিটো গেছ ক্ৰেকাৰ প্ৰকল্প এইটো আনভায়াবল প্ৰকল্প যিখিনি বস্তু আহিলে একচুৱেলি ইমান ডাঙৰ বস্তু নহয় ইমান কষ্টৰ পাছত 855জন শ্বহীদৰ পাছত এতিয়া অসমে ভাবি চিতি চালিজিৰি অসমীয়াই আগবাঢ়িব লাগিব বুলি মই ভাবোঁ কেইটামান সমাধান সূত্ৰৰ ওপৰত ডিবেট হোৱাটো বিচাৰিছোঁ যিহেতু আমাৰ সকলোৰে উদ্দেশ্য আমি এটা লাইনত গৈছোঁ সেই ILPটো আমাক লাগে ঠিক আছে কিন্তু মই কৈছোঁ যে কাৰ ৰিপ্লেচমেণ্ট নহয় কাৰ ৰিমেডি ILP হ'ব নোৱাৰে ILPটো আমি পাবই লাগে কাৰ নাপালোঁ গতিকে কাৰ নহ'ল কাৰণে এতিয়া ILP দিয়ক আৰু সেনেকুৱা নহয় কাৰ ILP দিয়ক কিন্তু কাৰ লগত ILP নিমিলে কা বস্তুটো এতিয়া মই কৈছোঁৱে মই ৰিপিট কৰিছোঁ যে অসমৰ বস্তু নহয় সমগ্ৰ দেশৰ আন্দোলনটো বেলেগ সমগ্ৰ দেশত CPM যদি মুছলমানসকলক ইয়াত আওতাত আনে তেওঁলোকে বন্ধ কৰি দিব আন্দোলনটো গোটেই আন্দোলনৰ পৰিভাষাটোৱে বেলেগ দেশত এইটো কৈছে যে এখন সেকুলাৰ হেৰি নহয় সেই বুলি আন্দোলন হৈ আছে CPMৰ আন্দোলনটো সেইটো বা মানে অসমতো বহুতে এই কথাটো কৈছে নহয় দেশত অসমত হৈছে হিন্দুৱে মুছলমানে মানে কিন্তু দেশতো কা বিৰোধী আন্দোলনটো ইমান সপ্ৰতিভ হৈ থকা নাই এতিয়া স্থিমিত হৈছে চ' মই ক'ব কৈছোঁ আমাৰ সলিউশ্যন মেকানিজম ভাবিব লাগিব না সেইটো অনাগত মই আকৌ কৈছোঁ যে ৰাজপথত বাতিল কৰি হাজাৰ লোক নাহিব পাৰে মই এটা কথা সুপ্ৰিম কোৰ্টে যদি বাতিল কৰে আমি সুখী হ'ম চৰকাৰৰ চকু খোলাৰ কাৰণে যে 5টা মানুহ মৰিল আৰু 5টা মৰিলেহে বেছি জোৰদাৰ দেখুওৱা হয় নেকি আন্দোলন কৰিছে চৰকাৰ বস্তুটো কি আমি হ'লোঁ চৰকাৰ আমাৰ কি কয় আমাৰ গৃহস্থ আমি পৰিয়ালৰ মেম্বাৰ ঘৰৰ মূল মুৰব্বীজনে এই অসন্তোষখিনি আমাৰ বোলে এটা হাত ভৰি ভাঙিল তাতে তেওঁলোকে আৰু গোটেইকেইটা পৰিয়ালৰ মানুহে হাত ভৰি ভাঙিবলৈ তেওঁলোকে বাট চাই আছে সেইটো কথা নহয় তেওঁলোকে মুৰব্বী হিচাপে আমাৰ যিখিনি প্ৰতিবাদ হৈছে সেইখিনি যথেষ্ট অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যে আৰু জোৰদাৰ ৰাস্তাই ঘাটে একদম মানুহ উমৰি এইবিলাক হৈ থাকিবই লাগিব ভাৰত ৰাষ্ট্ৰ এখন এনেকুৱা এটা মহান ঐতিহ্য আছে চৰকাৰে এই ৰাইজৰ ইতিমধ্যে ভিতৰৰ যিখিনি যন্ত্ৰণা যিখিনি অনুভূতি এইখিনি বুজি পাবলৈ বাকী নাই ইয়াৰ পিছত আন্দোলনটো হৈ আছে বেলেগ ধৰণে সদায় যে একেধৰণে হৈ থাকিব সেইটোও ক'ব নোৱাৰোঁ আৰু আন্দোলনৰ নেতৃবৰ্গও বেলেগ ঠাইত অকল অসমৰে নহয় কৈছে যে আন্দোলনটো কৰিব লাগিব কিন্তু সমানে অন্যান্য কাম কাজো কৰি যাব লাগিব ইয়াতো কোৱা হৈছে কেৱল দিনে ৰাতিয়ে ৰাস্তাই ঘাটে মানুহ ওলাই আহিব নোৱাৰে সকলোৰে কাম কাজ আছে নিজৰ আৰু অৰ্থনৈতিক যে চামকানু মহন্তৰ এটা কথাক মই তেওঁ আগৰ পৰাই কৈ আছে সমৰ্থন কৰোঁ যে সামগ্ৰিকভাৱে সমান্তৰালভাৱে অৰ্থনৈতিক ভিত্তিটো আমি আগুৱাই নিয়াৰ কথা চিন্তা কৰিব লাগিব আন্দোলনে অৰ্থনৈতিক ভিত্তিটোত কিছু ব্যাঘাত আনিছে কিন্তু সেই বুলি আন্দোলনটোক আমি এই যে অৰ্থনৈতিক ভিত্তিত ব্যাঘাত আনাৰ কাৰণে আন্দোলন বন্ধ হৈছে বেয়া হৈছে সেইটো হ'ব সমৰ্থন যে নাই সেই কথাটো অন্তত স্পষ্ট হৈ থাকিব লাগিব ভাৰতবৰ্ষত যদি যিটো ৰাইজৰ যিখিনি মত ওলাইছে সেইখিনি আচলতে এখন ৰাষ্ট্ৰৰ চৰকাৰৰ কাৰণে যথেষ্ট য'ত ৰাইজৰ মতামত তেওঁলোকে পাই গৈছে আৰু পাই পেলাই তেওঁলোক যথেষ্ট ধৰণে অস্বস্তিত পৰিছে এইটো আমি দেখিছোঁ আৰু এতিয়া আমি সকলোৱেতো বাট চাই আছোঁ সুপ্ৰিম কোৰ্টে কি কয় সেইটোও এটা সময়সীমা হ'ব গণতন্ত্ৰত পৰিভাষা এটা আছে তাৰপিছত নতুন কথা হওক আলোচনা কৰক
আৰু আলোচনা হওক ঠিক আছে আমি ন্যায়ালয়ৰ ওপৰত বাট চাব লাগিব বিচাৰিছোঁ ন্যায়ালয়ৰ ওপৰত আমি বাট চাব লাগিব দ্বিতীয়তে এটা কথাটো হৈছে আমি কাখন কিয় বাতিল হোৱা বিচাৰিছোঁ ভাষা সংস্কৃতি আমাৰ যাতে সুৰক্ষিত থাকক সেইকাৰণেহে আমি বাতিল হ'ব বিচাৰিছোঁ ইমান দিনে আগতে কংগ্ৰেছৰ দিনত মুছলমানসকলক ৰক্ষণাবেক্ষণ দিলে অবৈধ বাংলাদেশীসকলক এতিয়া হিন্দুসকলক ৰক্ষণাবেক্ষণ দিব এইবিলাক ৰাজনীতি চলি থাকিব এতিয়া মই অসমৰ ছাত্ৰ সন্থালৈ মই এটা অনুৰোধ জনাম ইয়াৰ পৰাই যে আমাৰ ভাষাটো জীয়াই ৰাখিবৰ কাৰণে সাহিত্য সভা আৰু ছাত্ৰ সন্থাই হাতত ইমানবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে তাত তেওঁলোকে ভাষাটো জীয়াই থাকিবৰ কাৰণে হোমৱৰ্ক কৰক চৰকাৰক প্ৰেছাৰাইজ কৰক সাহিত্য সভাৰ লগত ছাত্ৰ সন্থাই এক হৈ লৈ পেলাই অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকক অসমীয়া কৰাটো গাঁৱে ভূঞে যাতে আমাৰ চেঞ্চাছত অসমীয়া লিখাটোত এই কামবিলাকত কিন্তু ছাত্ৰ সন্থাই কিন্তু আজি কিমান দিনে আজি মই তপন গগৈৰ দিনৰ পৰা বা সমুজ্জ্বল ভট্টাচাৰ্যী দিনৰ পৰাও দেখিছোঁ আমি অসমীয়া মিডিয়ামৰ বিৰোধী আন্দোলন চলি থাকিব সমান্তৰালভাৱে এতিয়া যিহেতু এটা দায়িত্ব ল'ব লাগিব কাৰণ যিহেতু জনজাগৰণ হৈছে এটা জনজাগৰণ যিহেতু হৈছে অন্য প্ৰসংগটো আগবাঢ়ি যোৱাটো বিৰোধ কৰিব বিচাৰিছোঁ যাতে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক যাতে জাগৃত মানে পুৰা পৰিকল্পিতভাৱে চলে আৰু সাহিত্য সভাৰ লগত এক হৈ পেলাই ভাষাটো ঠিক আছে এটা আদৰণীয় প্ৰস্তাৱ এটা চমু শেষৰটো বাণিজ্যিক বিৰতি উভতি আহিম ওৰেজ অনুষ্ঠানৰ শেষ অংশলৈ মই লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে নতুন ৰাজনৈতিক দল আৰু লগতে আন্দোলনৰ প্ৰসংগ আন্দোলন স্তিমিত হৈ যোৱা আন্দোলন চলি আছে হয়তো এটা কথা হ'ব পাৰে যে সদায় হাজাৰ হাজাৰ বা লাখ লাখ মানুহ সমবেত নহ'ব পাৰে ক'ৰবাত কিন্তু এটা কথা স্পষ্ট যে অসন্তুষ্টি যে ব্যক্ত কৰিছে কাৰ বিৰোধী এই যিসকল প্ৰতিবাদকাৰী অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ভাৰতীয় গণতন্ত্ৰত সেইটোৱে যথেষ্ট হ'ব লাগিছিল এখন চৰকাৰৰ বাবে অসমত যিধৰণে অসন্তুষ্টি ব্যক্ত কৰিছে তাৰপিছত এটা অন্তত কিবা এটা আশ্বস্ত কৰিব লাগিছিল আৰু তাত কম্প্ৰমাইজৰ কথাটো যিহেতু নাহে বুলি ইতিমধ্যে প্ৰতিবাদকাৰীসকলে কৈয়ে আছে একেটাই কথা শান্তনু আপুনি শেষত যিটো বাক্যৰ কথা ক'লে যিটো বাক্যৰে আপুনি আপোনাৰ বক্তব্যটো আপুনি শেষ কৰিলে যে কম্প্ৰমাইজৰ কথাটো সেই বিষয়বোৰ আলোচনাৰ মজিয়ালৈ আহিলে নিশ্চিত ৰূপত আলোচনা হ'ব কিন্তু যিটো বিষয়লৈ এতিয়া দিলীপ চন্দন ডাঙৰীয়া মীৰা বাইদেৱে ৰাইজৰ জনমতক উপেক্ষা কৰাৰ কথা ক'লে আমিতো ক্লিয়াৰ আমাৰ গোটেই এজেণ্ডা লৈ আমি ৰাইজৰ মাজলৈ আহিছোঁ যেতিয়া 16 চনৰ পাছত যেতিয়া কেবৰ কথা আহিলে আমি যেতিয়া তেতিয়া সেই 16 চনৰ পূৰ্বে যেতিয়া 16 চনৰ ইলেকশ্যনলৈ আহিলোঁ আমি এই ইছ্যুটো আমাৰ যিহেতু এই চিটিজেনশ্বিপ কালি কপিল চিব্বালে বক্তব্য ৰাখিছে যে নেশ্যনেল ইছ্যু এইটো ষ্টেটৰ ছাবজেক্টেই নহয় বিষয়টো চিটিজেনশ্বিপ ইছ্যুটো গতিকে 16 চনৰ আমি আমাৰ যি বিধানসভাৰ আমাৰ যি ইস্তাহাৰ আছিলে তাত অনা নাই ভিজন ডকুমেণ্টতো অনা নাই যেতিয়া এইখন পাছ কৰাৰ কথা আহিলে 19ৰ আগে ৰাইজৰ যেতিয়া প্ৰতিবাদ দেখিলোঁ আমাৰো শংকা জন্মিছিল মনত নাই এইটো হ'লে ৰাইজে বেয়া পাব পাৰে যিটো দিলীপ চন্দন ডাঙৰীয়া অলপ আগত ক'লে সেইকাৰণে পুনৰ সবলভাৱে একেটা কথাকে লৈ আহিলোঁ পুনৰ পৰীক্ষা কৰিব 19ৰ ভিজন ডকুমেণ্টত ক্লিয়াৰলি আছে লখিমপুৰত অমিত শ্বাহ ডাঙৰীয়াই স্পষ্টভাৱে তেওঁ কৈ গৈছে প্ৰধানমন্ত্ৰীয়ে তেখেতৰ নিৰ্বাচনী বক্তব্যত তেখেতে কৈছে এই আইনখন অনাৰ কথা তাৰপিছত আমি দেখিলোঁ যে পূৰ্বতকৈ আমি আমাৰ ভোটৰ সংখ্যাটো বাঢ়িল অৰ্থাৎ আমি ভাবিলোঁ ৰাজনৈতিক দল হিচাপে উইথ প্ৰফেচনেলিজম যে আমাক ৰাইজে হয়তো ইয়াত এটা মেণ্ডেট দিলে যাৰ কাৰণে 19ত এই আইনখন প্ৰণয়ন কৰা হ'ল এতিয়া এই পৰ্যায়ত যিখিনি কথা আহিছে যদি সঁচাকৈ আমি বেয়া কাম কৰিলোঁ কংগ্ৰেছেতো কৈছে কা বাতিল কৰিম তেওঁলোক ক্ষমতালৈ আহিলে ক্ষমতা লাগে তেওঁলোকক 21ৰ নিৰ্বাচন আছে সমাগত 14 মাহ সময় আছুৱে পলিটিকেল পাৰ্টি খুলি আছে ৰাইজে ভোট দিব গতিকে এইখিনিৰ মাজত এনেকুৱা ধৰণৰ কথা হ'ব নালাগে যে আমি হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ লৈছোঁ কোনোবাই মুছলিমৰ নাম ঘূৰাবলৈ গ'লে তেওঁলোক সেকুলাৰ হৈ যায় এনেকুৱা কথাবোৰ নহয় যে মূলত এটা কথা চামকানু মহন্ত ডাঙৰীয়াৰ এটা কথাত মই সদায় সমৰ্থন জনামেই যিটো কথা তেখেতে তথ্যগত কথা কয় সদায় তেখেতৰ কোনো অতথ্যগত কথা নহয় যে তথ্যগতভাৱে ভাষা সংস্কৃতিৰ গোটেই কথাখিনি ক'ৰ পৰা কেনেকৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা যে কেনেকৈ ভাবি ল'লে যে এই চৰকাৰখনে দেশ জাতিক ভাল নাপায় স্বজাতিক ভাল নাপায় এইখনে একমাত্ৰ চৰকাৰ স্বাধীনোত্তৰ কালত যে সত্ৰৰ পৰা কাজিৰঙাৰ পৰা আমি বেদখল মুক্ত কৰিছোঁ সন্দেহজনক লোকক বেদখলখিনি ক'ত থলে চাওক বাইদেউ আপুনি মাজত ইণ্টাৰাপ্ট নকৰিব ক'ত থোৱা কথা নহয় সেই কথাবিলাক মানুহক আমি বিভ্ৰান্তি নকৰিব বেদখল মুক্ত কথাহে বেদখল মুক্ত বেদখল না বিভ্ৰান্তি নহয় সঁচা কথা
সঁচা কথা আজিৰ তাৰিখতো আদি এলেঙি সত্ৰৰ 1600 বিঘা মাটি দখল কোনে কৰি থৈছে আপোনালোকে এটা সময়ত বিজেপিৰ মঞ্চত থাকি প্ৰতিবাদ জনাইছিলে আপোনালোকে বক্তব্য ৰাখিছিলে বাইদেউ কৈছে কিন্তু একেলগতে এটা কথাই কৈছে আপোনালোকে চাওক যেতিয়া আইন বাতিল হৈছিল আইন বাতিল হোৱা ৰায়টো পঢ়িছেনে আপোনালোকে 1950 গতিকে বাইদেউ আপোনালোকে চাওক এটা কথা ৰাইজক আবেগেৰে পৰিচালিত কৰি তেওঁলোকক নাভাবিব যে এইখিনি আজি বিষয়টো আলোচনা হৈছে নতুন ৰাজনৈতিক দলক লৈ আৰু এই বিষয়ত আন্দোলন স্তিমিত হৈছে নে আন্দোলন তীব্ৰতৰ হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে তাত বক্তব্য নাৰাখে যে সংস্কৃতিবান শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনক ভাৰতীয় জনতা পাৰ্টীয়ে সন্মান জনায় আৰু সেই সন্মান জনাই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো দল সংগঠনক আলোচনালৈ তেখেত মাতিছে কিন্তু মুষ্টিমেয় 3-4টা সংগঠন বাদ দি সকলোৱে কিন্তু আলোচনাত অংশগ্ৰহণ কৰিছে দেখিছে আপোনালোকে গতিকে আপোনালোক আত্মবিশ্বাসী যে সন্মুখত ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান গ্ৰহণ কৰিব তেওঁলোকে সন্মান নিব পৰা সকলোকে মাতিছে আমন্ত্ৰণ জনাইছে আৰু এটা কথা যে যিটো যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে চব এখন গণতন্ত্ৰ সপক্ষে বিপক্ষে থাকিব সুস্থ বিতৰ্ক হ'ব লাগিব কথা পাতিব লাগিব মানুহে আজি তেনেকুৱা কোনো সুস্থ বিতৰ্ক হোৱা নাই একপক্ষীয়ভাৱে বক্তব্য ৰাইজক গোটাই লৈ কোৱা হৈছে এই কথাবোৰ কিন্তু ৰাইজে লাহে লাহে বুজা আৰম্ভ কৰিছে গতিকে এই দেখিছে আপোনালোকে আন্দোলন স্থিমিত হৈছে বুলি ভাৰতীয় জনতা পাৰ্টীৰ বক্তব্য নহয় এই বক্তব্য কোনে সৃষ্টি কৰিছে কোনে আলোচনা পাতিছে আমি তালৈ আহিছোঁ ভাৰতীয় জনতা পাৰ্টী আন্দোলন স্থিমিত হোৱা তীব্ৰতৰ হোৱা এইবোৰ আমি বক্তব্য আমি ৰখা নাই আমি খুব এটা প্ৰফেশ্যনেল ৰাজনৈতিক দল আৰু এটা নিৰ্দিষ্ট আদৰ্শলৈ কাৰণ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম হোৱা দল হ'ল জাতীয় কংগ্ৰেছ তাৰ পিছত হ'ল অসম আন্দোলনৰ পৰা সৃষ্টি হৈছিলে অসম গণ পৰিষদ এআইডিএফ জন্ম হৈছিলে আইন বাতিল হোৱাৰ পাছত ধন্যবাদ ভাৰতীয় জনতা পাৰ্টীৰ জনসংঘৰ আমি যিহেতু দেৰিকৈ আহি পাইছে শেষৰ এটা বক্তব্য অনুষ্ঠান সোমাব লাগিব এতিয়া চাওক মই এটা কথা ক'ব বিচাৰিছোঁ লক্ষ্যকৰ ডাঙৰীয়ে যিটো কথা কৈছে যে এই আইনখনত যদি মুছলিম শব্দটো সোমাই দিয়ে তেনেহ'লে এইটো ছেকুলাৰ হ'ল এই কথাটো আমি বিৰোধী আমি এউডিএফ দলৰ স্পষ্ট আমি মত আগৰ পৰাই কৈ আছোঁ যে কাত যদি এই 6টা ধৰ্মৰ লগতে মুছলিম শব্দটো সোমাই দিয়ে আমি একেদৰেই বিৰোধ কৰি যাম কাৰণ আমি অসম চুক্তিত বিশ্বাসী আৰু 71ৰ পিছত কোনো হিন্দু মুছলিম কোনো বিদেশীক আমি এউডিএফ দলে গ্ৰহণ নকৰোঁ গতিকে ইয়াত মুছলিম সোমাই দিলেও আমি বিৰোধ কৰি যাম মানে 6টা ধৰ্ম 7টা হ'লেও আমি বিৰোধ কৰিম গতিকে এই কথাটো লৈ ৰাজনীতি হেৰি কৰিব নালাগে আৰু তাৰ পিছৰ কথাটো হ'ল যে আজি অসমত যিটো নতুন দল গঠনৰ কথা কৈ আছে আমি ভাবোঁ সেই দলটোৱে যদি এইটো আদৰ্শত হয় এইটো এউডিএফৰ নীতি আদৰ্শৰ লগত মিলিব যদি এই কথা যে আমি হিন্দু মুছলমান বুলি কথা নহয় আমি কোনো বিদেশী গ্ৰহণ নকৰোঁ অসম চুক্তিখনকে যদি চুক্তিৰ আধাৰত অসমত হ'ব লাগিব আৰু ILPৰ কথাটো যিটো কোৱা হৈছে আজি মেঘালয়ত ILP দিব বুলি অমিত শ্বাহে তেতিয়াই কৈছে যিদিনা পাৰিত কৰা হ'ল কিন্তু তাৰ পিছতো কিন্তু মেঘালয়ৰ মুখ্যমন্ত্ৰীও বিৰোধ কৰিছে ILPটো বেলেগ কথা ILPৰ লগত এইটো যেনেকৈ আজি ষষ্ঠখন যিটো +6ৰ কথা কৈ আছে যে এইটো আনকি কাৰ বিনিময়ত দৰদাম কৰাৰ কথা যিটো কৈছে আজি আছুৰ দৰে অন্যান্য সকলো সংগঠনে তাৰ বিৰোধ কৰিছে যে কাৰ বিনিময়ত এইটো ইস্তাহাৰ চাই পেলাই ভোট দিয়া নাছিলে 16 মেত বাংলাদেশে যাব বুলি নৰেন্দ্ৰ মোদীয়ে কোৱা কথাটোতে মানুহে ভোট দিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এটা বাক্য মই একদম সমানে এটা বাক্য আন্দোলনটা ভাল ফল দেখিছোঁ অসমীয়া ভাষাৰ প্ৰতি সজাগতা বাঢ়িছে আমি এটা কৰোঁ যে আমি ঘৰত আমি ফেচবুকত অসমীয়া লিখোঁ ল'ৰা ছোৱালীক অসমীয়া পঢ়াওঁ ঠিক আছে সেইধৰণে সমান্তৰালভাৱে চিন্তা চৰ্চা চলিব লাগিব সমান্তৰালভাৱে চিন্তা চৰ্চা চলাব লাগিব আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিঃসন্দেহে প্ৰসংগক্ৰমে আহিছে নতুন ৰাজনৈতিক দলৰ কথা যিহেতু আহিছে গতিকে নতুন ৰাজনৈতিক দলে আমাক কি দিব সেই কথাটো এটা চৰ্চাৰ বিষয় হৈ পৰিছে অনাগত সময়ত নতুন ৰাজনৈতিক দলৰ মঞ্চৰ পৰা বাকীখিনি কথা আহিব আচলতে কি ধৰণে নতুন ৰাজনৈতিক দলটোৰ ৰাজনৈতিক চৰিত্ৰ কি হ'ব ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ